সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰণি জনাইছোঁ। যি সময়ত ৰাজ্যখনত নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠিছে, প্ৰাৰ্থিত্ব বিচাৰি মানুহে হাহাকাৰ কৰিব লগা হৈছে, এনে সময়ত নিউজ বুলেটিন বা টকশ্ব'ত যিদৰে খন্তেক সময়ৰ বিৰতি লোৱা হয়, ঠিক তেনেদৰে আজি দুপৰীয়াও আলোচনাৰ মেজৰ পৰা বিৰতি লৈছে কংগ্ৰেছ দলে। এই লৈ আজি দিনটো চৰ্চা অব্যাহত আছে। ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰিছে, প্ৰদেশ কংগ্ৰেছেও সংবাদমেল সম্বোধন কৰিছে। আজি দুপৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা ফেচবুক পোষ্টক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে, এই আলোচনাৰ সৃষ্টি হৈছে। বহু চিন্তনীয় এই কথা। এনে এটা বিষয়ত আমি আজি আলোচনা কৰিম। অখিলক সন্দেহ কিয় কংগ্ৰেছৰ, অস্বীকাৰ কৰিব নোৱাৰি। এই প্ৰসংগত আমি আলোচনা কৰিম অখিলক সন্দেহ, অখিল গগৈক সন্দেহ কিয় কৰে কংগ্ৰেছ দলে, এই বিষয়লৈ মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী ৰাজনৈতিক পৰ্যবেক্ষক তথা বিশিষ্ট লেখক মুকুট শৰ্মা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ পীতাম্বৰ যোশী, তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ ৰাইজৰ দলৰ এগৰাকী মুখপাত্ৰ নুৰ আলম, তেখেতৰ দৃষ্টিভংগী আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব। মই আদৰিছোঁ বিজেপি দলৰ এগৰাকী মুখপাত্ৰ আশীষ ভৰালী ডাঙৰীয়া। এইসকল অতিথিক লৈ মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ফেচবুকতে মিত্ৰতাৰ যৱনিকা হ'ল নেকি, এই প্ৰশ্ন লৈ মই আহিছোঁ মুকুট শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। ডাঙৰীয়াই আজি পৰ্যালোচনাত তেখেতে কি পালে, আমাৰ ৰাজনৈতিক দলৰ মাজত মিত্ৰতা কি অৱস্থাত অৱতীৰ্ণ হৈছে, ফেচবুক পোষ্ট এটাতে মিত্ৰতাৰ ইতি পৰিব পাৰে নেকি, আপুনি কি কয়? দৰাচলতে হয়, গণতন্ত্ৰত এটা সবল বিৰোধীৰ ভূমিকা অনস্বীকাৰ্য। সবল বিৰোধী লাগিবই, এইটো এটা গণতন্ত্ৰত, তেতিয়াহে সুস্থ গণতন্ত্ৰ জীয়াই থাকে। কিন্তু আমি বৰ্তমান সময়ত যিটো দেখা পাইছোঁ, অসমত বিজেপিৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে বা বিজেপিক শাসনৰ পৰা খেদি পঠিয়াবৰ কাৰণে বিৰোধীয়ে ইমান দিন যিটো তৎপৰতা ৰাখিছিল, তাৰ মাজত অখিল গগৈও আছিল। আৰু বিগত এই প্ৰায় 5টা বছৰত অখিল গগৈৰ কংগ্ৰেছ প্ৰীতি দেখা পাই আছিলোঁ আমি। আৰু ঠিক ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত দেখা পাইছোঁ যে অখিল গগৈৰ কংগ্ৰেছৰ প্ৰতি এটা ভীতি, প্ৰীতি নোহোৱা হ'ল, এতিয়া তেওঁ ভীতিগ্ৰস্ত হৈছে। আৰু এই যে খৰখেদাকৈ ৰাজনৈতিক কথাটোত অকণমান সময় লাগিব পাৰে বিৰোধীৰ বুজাবুজিত, বা ক'ৰবাত এখন আসনৰ কাৰণে মিত্ৰতা ভংগ হ'ব, এনেকুৱা কথাটো আচলতে হ'ব নালাগে। কোনোবা অধৈৰ্য হোৱা যেন পাইছে নেকি? নিশ্চিতভাৱে আমি কোন জিকিব কোন হাৰিব সেইটো বেলেগ কথা, কিন্তু বিৰোধী পক্ষৰ মাজত অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত যিটো বুজাবুজি, এইটো অখিল গগৈয়ে খুব খৰখেদা কৰিছে। আৰু খুব খৰখেদা কৰি তেওঁ আলোচনাৰ দুৱাৰখনত তালা মাৰি দিছে। মানে তেওঁ তাৰ পৰা ওলাই আহিব বিচাৰিছে। তেওঁ কিয় ওলাই আহিব বিচাৰিছে? ওলাই আহিব বিচৰা কথাটো হৈছে কি, পৰোক্ষভাৱে তেওঁ কাৰোবাক লাভান্বিত কৰিব বিচাৰিছে নেকি? এই কথাটো কোনোবা ৰাজনৈতিক দলে বিচাৰক বা নিবিচাৰক, তেওঁলোকে সন্দেহ কৰক বা নকৰক, অসমৰ মানুহে কিন্তু সন্দেহ কৰিছে। অসমৰ মানুহে লক্ষ্য কৰিছে, অসমৰ মানুহে সন্দেহ কৰিছে, অসমৰ মানুহে লক্ষ্য কৰিছে। কাৰণ ইমান তাৎকালে এই আলোচনাৰ দুৱাৰটো তেওঁ বন্ধ কৰি দিব নালাগিছিলে। কিন্তু তাৰ আগতে আমি অখিল গগৈৰ বিষয়ে যদি চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যে অখিল গগৈয়ে পূৰ্বে কিন্তু কংগ্ৰেছক তেওঁ ভোট নিদিবৰ কাৰণে আহ্বান কৰিছিলে এটা সময়ত, তৰুণ গগৈৰ দিনত। পিছত আকৌ ক'লে যে নহয়, কংগ্ৰেছক আমি ভোট দিব লাগে, তেতিয়াহে আমি উদ্ধাৰ হ'ব পাৰিম। 2022 চনৰ সময়ছোৱাত তেওঁ মমতা বেনাৰ্জীৰ ওচৰত খুব তাঁতবাতি কাঢ়িলে। অসমীয়া জাতীয়তাবাদটো উদ্ধাৰৰ কাৰণে মমতাৰ শৰণাপন্ন হ'ব বিচাৰিলে, তাতো তেওঁ ফেইলাৰ হ'ল। শেহতীয়াকৈ আহি কংগ্ৰেছৰ প্ৰীতিত মগ্ন হৈ থাকিল। কংগ্ৰেছ প্ৰীতিত মগ্ন হৈ থাকি এতিয়া কংগ্ৰেছৰ তেওঁ এটা ভোট দেখিবলৈ পাইছে, আৰু তেওঁ এই মিত্ৰতা বন্ধ কৰি তেওঁ ওলাই আহিব বিচাৰিছে। তেওঁলোকৰ ভিতৰুৱা কথাটো, আৰু তাত আৰু বেলেগ কিবা কথা থাকিব পাৰে, ৰাজনৈতিক কথাও হয়তো তাত আছে, কোনোবাই কাৰোবাক সন্দেহ কৰিছে। কিন্তু কংগ্ৰেছে তেওঁক কিয় সন্দেহ কৰিছে, এই যিটো কৈ থকা কথাবিলাক, সেইটো তেওঁলোকৰ ভিতৰুৱা কথা, তেওঁলোকে জানিব। কাৰণ কংগ্ৰেছক ইতিমধ্যে কংগ্ৰেছৰ ব্ৰহ্মতালুত খুট মাৰি ভূপেন বৰা প্ৰমুখ্যে বহুবিলাক মানুহে
ইতিমধ্যে কংগ্ৰেছৰ পৰা ওলাই গৈছে হয় আৰু পদত্যাগ তাত কৰিছে তেওঁলোকে ছদ্মবেশ ধৰি ইমান দিনে আছিল বুলি এই কথাটো অসমৰ ৰাইজে বুজি পাইছে এতিয়া এনেকুৱা ছদ্মবেশী আৰু বহু মানুহ আছে নেকি যি অন্য দলত থাকিও তেওঁ গোপনে বিজেপিৰ লগত বুজাবুজি কৰি আছে আৰু সেই কথাটোৱে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিব নেকি বুলি ভাবি মিত্ৰতাৰ পিছত কংগ্ৰেছে স্বাভাৱিকতেই সন্দেহ কৰাটো একো ডাঙৰ কথা নহয় আৰু সেই আওতাত হয়তো অখিল গগৈও পৰিছে কাৰণ বিগত সময়ছোৱাত অখিলে যিয়ে কাম নকৰক তেওঁৰ স্থিতিটো সকলো ক্ষেত্ৰতে আদৰণীয় নহয় অসমৰ মানুহে সদায় লক্ষ্য কৰে যে তেওঁ স্থিতিৰ পৰা সদায় ইফাল সিফাল কৰি থাকে বিধানসভাৰ মজিয়াটো গুৰুত্বপূৰ্ণ বিষয়বিলাকত তেওঁ সৰু সৰু কিবা নক'বলগীয়া কথাৰে বিধানসভাত এটা খেলি মেলি বা তৰ্ক বাদানুবাদ কৰি তেওঁ সময়টো পাৰ কৰি দিয়ে বিধানসভাত এটা নিৰ্দিষ্ট সময় থাকে তাত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব লাগে এই কথাবিলাকৰ পৰা অখিল গগৈৰ ওপৰত সাধাৰণ মানুহৰো কিন্তু এটা সন্দেহ আৰু সেইকাৰণে মই কৈছোঁ যে অখিল গগৈৰ কংগ্ৰেছ প্ৰীতি আৰু এতিয়া ভীতি এই ভীতিৰ অন্তৰালত লুকাই আছে এটা বিশাল স্বাৰ্থপৰ তাৰ পাছত আমি আলোচনা কৰিবলৈ লৈছোঁ সন্দেহৰ কথা মই শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আহিম পীতাম্বৰ যোশী ডাঙৰীয়াৰ ওচৰলৈ কিন্তু মই তেখেতৰ ওচৰলৈ অহাৰ পূৰ্বে আজি দুপৰীয়াৰ ভাগত গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচবুক পোষ্ট দিছে ইয়াৰ মই কেইটামান শাৰী আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছোঁ তেখেতে স্পষ্টভাৱে এই কথা লিখিছে যে ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপ্ৰদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই স্পষ্টভাৱে লিখিছে প্ৰথম পেৰেগ্ৰাফটোত দ্বিতীয় পেৰেগ্ৰাফত তেখেতে এটা কথা স্পষ্টভাৱে লিখিছে বহল দৃষ্টিভংগীৰে আসন এৰা ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলোঁ কংগ্ৰেছে আগুৱাই লৈ গৈছিলে সেই কথাটো ইয়াত কোৱা হৈছে ঠিক তেনেধৰণে শেষৰ যিটো পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফটোত কোৱা হৈছে বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজত মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ মই কিছু সময়ৰ পূৰ্বে যেনেধৰণে বিৰতি লোৱাৰ কথা ক'লোঁ এনেধৰণে আজি এই সামাজিক মাধ্যমত এই পোষ্ট দিয়াৰ পৰৱৰ্তী সময়ত সম্পূৰ্ণ চৰ্চা আৰম্ভ হৈছে এই বিষয়ক লৈ মই আহিছোঁ পীতাম্বৰ যোশী ডাঙৰীয়াৰ ওচৰলৈ তেখেতে সমগ্ৰ বিষয় সন্দৰ্ভত আমাৰ দৰ্শকক অৱগত কৰিব চাওক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে পাৰ্চেল ৰাইট পাৰ্চেল ৰং তাৰমানে কথা এনেকুৱা হয় অসমৰ ৰাইজে বিচাৰিছে যে বিৰোধী ঐক্য হওক আৰু বিৰোধী ঐক্য হোৱাৰ কাৰণে বহুলানি কথা হৈছে আৰু উই আৰ ভেৰি চিৰিয়াছ কংগ্ৰেছ ইজ ভেৰি চিৰিয়াছ কিন্তু আপুনি জানে যে বিগত 5-6 মাহৰ পৰা আমাৰ গোটেই জিলাবিলাকৰ PSC গঠন কৰি ব্লক মণ্ডলৰ পৰা আমি ৰিপৰ্ট লৈছোঁ আৰু 21 আৰু 16 ইলেকশ্যনৰ পিছত যিখিনি ডাটাবেছ আমাৰ তাত আছে এই ডাটাবেছ ওপৰত যিটো এতিয়া গণভিত্তি আমি কৰি তুলিছোঁ আমাৰ দলীয় ষ্ট্ৰাকচাৰত তাত যিখিনি কথা আমাৰ চিৰিয়াছলি চলি আছে আজি এতিয়াও কৈছোঁ দেৰ ইজ ন' ফুল ষ্টপ ইন ৰাইজৰ দলত ফুল ষ্টপ হোৱা নাই কমা হৈছে বাৰু ফুল ষ্টপ হৈ যোৱা নাই আৰু আপোনাক আজি কৈছোঁ অসমৰ ৰাইজে বিচাৰিছে অসমৰ জনগণে বিচাৰিছে যে বিৰোধী ঐক্য হৈ যৌথভাৱে ফাইট কৰক আৰু এজ এ ৰেছপনচিবল কংগ্ৰেছ ৱৰ্কাৰ এণ্ড স্প'ক পাৰ্চন আজিও আমি এতিয়া আমাৰ নেশ্যনেল স্প'ক পাৰ্চন পৱন খেৰাজী আহিছিলে আমি জাষ্ট আপোনাৰ ষ্টুডিঅ'ত অহাৰ আগত মই তেওঁলোকৰ লগত আমি আমাৰ গোটেই ইণ্টাৰেকশ্যন হৈছে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কোৱা নাই যে আমি দৰ্জা বন্ধ কৰিছোঁ কোৱা নাই বা তেখেতে ৰাইজৰ দলৰ লগত আমাৰ কোনো আলোচনা লগত কোৱা নাই হয় আমি মানিছোঁ দেৰ ইজ এ লেট হৈছে কিন্তু যদি আপুনি কংগ্ৰেছক এইটো কথা কয় আজি কিন্তু AGP আৰু UPPৰ লগতো কিন্তু বিজেপিৰ ভালকৈ এতিয়া মিত্ৰতা হোৱা নাই কথাটো চাব আপোনালোকে ঠিক আছে বিৰোধীসকলক প্ৰশ্ন তোলা হৈছে বা বিৰোধীসকলক আপোনালোকে এটা আনিছে ভাল গুড চাইন স্বাভাৱিক প্ৰশ্ন আমাক আনিছে আমি তাৰ কাৰণে ধন্যবাদ দিছোঁ কিন্তু এজ এ কংগ্ৰেছ আৰু কংগ্ৰেছৰ যিখিনি মিত্ৰজোঁট আছে সকলো চিৰিয়াছ যে আমি ঐক্যবদ্ধ হিচাপে ইলেকশ্যনত যুঁজিব লাগিব আৰু বিজেপিক পৰাভূত কৰিব লাগিব আজি বৰ্তমান অসমৰ ৰাইজে কি বিচাৰিছে অসমৰ ৰাইজে দেখিলে যে বৈদেশিক নীতি ভুল হোৱাৰ কাৰণে বৈদেশিক নীতি ভাৰত চৰকাৰৰ ভুল হোৱাৰ কাৰণে অসমৰ যিখিনি জনমূৰি আয়ৰ যিটো কথা যিটো বাজেট আমি দেখিলোঁ এই গোটেই বাজেটৰ যদি এনালাইচিছ আপুনি চায় তেতিয়া আপুনি দেখিব যে ইয়াত ঠিকাদাৰসকলৰ 21,000 কোটি টকা বাকায়া দিয়া হোৱা নাই মিছন যিটো আছিলে জল জীৱন মিছনৰ পইচা আদায় হোৱা নাই এনৰেগাৰ বাজেটটো কমাই দিয়া হ'ল এডুকেশ্যনৰ বাজেটটো কমাই দিয়া হ'ল 18,000 স্কুল বন্ধ হ'ল এই গোটেই কথাটো গাপ পৰি গৈছে আজি বাজেটৰ ওপৰত কোনো চৰ্চা তেনেকৈ চলা নাই হয় এটা বিৰোধী বিজেপিৰ এগেইনষ্টৰ যিটো বিৰোধীৰ ঐক্যটো তাৰ কাৰণে কংগ্ৰেছ ইজ ভেৰি চিৰিয়াছ আৰু আপোনাক এটা ৰেছপনচিবলি পাৰ্টি হিচাপে কৈছোঁ উই আৰ ভেৰি চিৰিয়াছ আপুনি দেখিব
অখিল গগৈৰ লগত কংগ্ৰেছৰ হয় দুটা এটা চিটত আমাৰ ক'ৰবাত না কিবাত হোৱা নাই নোহোৱা কাৰণ কিছুমান আছে চাওক আমি যোৱা ইলেকশ্যনত আমি য'ত আমি 75,000 65,000 চিট আমি পাইছোঁ তাত আমাৰ PSC ৰিপৰ্ট আমাক আছে মণ্ডল ৰিপৰ্ট আছে তথাপি কিছু চিট আমিও ছেক্ৰিফাইচ কৰিব লাগিব কিছু চিট তেওঁলোকেও ছেক্ৰিফাইচ কৰিব লাগিব তো সেইটো যেতিয়া কথাটো এতিয়া ষ্টপ হৈ যোৱা নাই আৰু যেনেকুৱা অসমৰ ৰাইজে বিচাৰিছে সেই ধৰণে আমাৰ প্ৰেচিডেণ্ট গগৈ ডাঙৰীয়া যিখন আপুনি কৈছে যে তেখেতৰ ফেচবুকত আহিছে ফেচবুকৰ যদি গোটেইটো আপুনি পঢ়ে তেওঁ ক'তো এইটো কোৱা নাই যে দেৰ ইজ ষ্টপ বুলি তেওঁ কোৱা নাই তেওঁ এইটো কোৱা নাই যে ৰাইজৰ দলৰ লগত আমাৰ বাৰ্তা অখিল গগৈ ডাঙৰীয়াই হয় অখিল গগৈ ডাঙৰীয়াৰ এটা পাৰ্টিৰ তেওঁ যিহেতু মুৰব্বী তেওঁলোকৰ পাৰ্টি তেওঁ মুৰব্বী তেওঁৰ যিখিনি হেৰি আছে তেওঁৰ কথাটো তেওঁ কৈছে বাট আজিলৈকে মই কোনো ধৰণৰ আপোনাক স্পষ্টকৈ ক'ব পাৰোঁ যে কংগ্ৰেছ ভেৰি চিৰিয়াছ ফৰ এলায়েন্স উইথ দ্য বিৰোধী অক্ষক ঠিক কৰিব কিন্তু হয় অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে আজি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ যিটো সভাপতি আৰু গোটেই অসম ইলেকশ্যন তেওঁ চাই আছে আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁ স্ক্ৰিনিং কমিটিত আছে আপুনি যদি গোটেই তেওঁৰ ফেচবুক চাই বা আগৰ ভাষণ চাই সেইদিনাখনো তেওঁ কৈছে যে আমি আমাৰ তৰফৰ পৰা ভালহে বিচাৰিছোঁ আপুনি চাওক আগৰ বাইকটো আপুনি বজাওক এতিয়া আপোনালোকৰ টিভিতে মই বাজা দেখিছোঁ আপোনাৰ টিভিত বজাওক যে আগত তেওঁ যিটো ভাষণ দিছে যে আমি ঐক্যবদ্ধ হিচাপে ফাইট কৰাৰ কাৰণে সকলো দলক ছেম মৰ্যাদা দিম চিট শ্বেয়াৰিঙত চাওক এতিয়া আপুনি গম পায় মোৰ ৰাইজৰ দলৰ বন্ধু আছে বাৰু এতিয়া আপুনি গম পায় যে তেওঁলোকৰো বিজেপিৰো আপুনি কওক দুটা ডেগাৰলৈ তেওঁ BPF সোমাইছিলে তেওঁ BTDত সোমালে এটা ডেগাৰ মাৰি দিলে UPPL এটা ডেগাৰ মাৰি দিলে BPFক দেখিলে যে MCA ইলেকশ্যনটো BPF তাতে ৰাইজৰ দলৰ লগত হ'ব নাই সেইটো মই আপোনাক কৈছোঁ তেওঁলোকৰ তাতে ৰাইজৰ দলৰ সেইটোহে এতিয়া BPF চাৰিটা আসন দিছে অনলি চাৰিটা আসন আজি এইটো বিচাৰাব লাগে এখন আসনত BPF গিভিন অনলি অপেনিং স্পীচ মই কৈলোঁ আপোনালোকৰ নকওঁ আপুনি যে কৈ থাকে মই নকওঁ চাৰিটা আসন দিছে তেওঁলোকে কেনেকুৱা কৰিছে যে তেওঁলোকে তেতিয়া কৰিলে যে আমাৰ মিত্ৰ হিচাপে খেলা হ'ব আজি প্ৰমোদ বৰক তেওঁলোকে এনেকৈ যে মাখি যেনেকৈ এনেকৈ পেলাই দিছে আৰু AGPৰ কথা আজি কৈছোঁ আপোনাক AGPৰ শীতল যুদ্ধ ভিতৰত যিটো চলিছে এইটো সকলো ৰাইজে দেখা পাই আছে যিমানে গাপ দিব নোখোজক তেওঁলোকে এই গাপ দিব নোৱাৰে কিন্তু যোশী ডাঙৰীয়া ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত যিখন সংবাদমেল সম্বোধন কৰা হৈছে ভাস্কুৰি শইকীয়া আছিলে এই সংবাদমেলত তাত এটা কথা কোৱা হৈছে যে ৰঙানদী সমষ্টিটো আপোনালোকে কাহিনীয়া বুলি কোৱা হৈছে কাৰণ ৰঙানদী সমষ্টিৰ কথা তেখেতসকলে বিশেষভাৱে উল্লেখ কৰিছে ৰাইজৰ দলৰ প্ৰতিনিধি তাত দিয়াৰ কথা বা এনেধৰণৰ কথাবিলাক আছিলে আৰু পৰৱৰ্তী সময়ত জয়ন্ত খাউণ্ডে দিল্লীত গৈ কংগ্ৰেছ দলত আপোনালোকৰ যোগদান কৰিছে এই প্ৰসংগত আপুনি কি নাই এটা কথা চাওক ৰঙানদী সমষ্টি আজিৰ পৰা দুমাহ আগলৈ কোন আছিলে ভূপেন বৰা আছিলে কথাবিলাক চাব দে প্ৰসংগবিলাক চাব ভূপেন বৰা আছিল নে নাই আপুনি দুমাহ আগলৈকে কোনে কেম্পেইনিং কৰি আছিল ৰঙানদীত ভূপেন বৰা কৰি আছিলে সেইদিনাখন ভূপেন বৰা জাপ মাৰি বিজেপিত গুচি গ'ল কথাবিলাক ক্লিয়াৰ হ'ব দেই এতিয়া আজিৰ প্ৰসংগটো এইটো আহিবই নালাগিছিল কাৰণ কি আপুনি নিজে জানে ফ্ৰম লাষ্ট ছেপ্টেম্বৰ মাহৰ পৰা কেম্পেইনিং কোনে কৰিছে ৰঙানদীত ভূপেন বৰাই কৰি আছিল নাই তেতিয়া কংগ্ৰেছ আছিলে তেওঁ কংগ্ৰেছ বাদ দি তাত গুচি গ'ল AGPৰ ভিতৰত বিদ্ৰোহ হ'ল বিদ্ৰোহ হৈ জয়ন্ত খাউণ্ড ডাঙৰীয়া ওলাই আহিলে তেতিয়ালৈকেতো সেই চিটটোৰ আপুনি সেই চিটৰ বিষয়ে আপুনি আজি কেনেকৈ ক'ব পাৰে যে সেইখন চিটৰ হেৰি হৈছে নহয় শুনক কথাটো কি হৈছে হয় আমি এটা কথা মানিছোঁ তেওঁলোকৰ যিমানখিনি ডিমাণ্ড দিছে আমি ইমানখিনি ডিমাণ্ড তেওঁলোকক পূৰা কৰিব নোৱাৰিছোঁ কাৰণ কেলৈ আমাৰ যিখিনি ষ্ট্ৰাকচাৰেল যিখিনি ৰিপৰ্ট আছে সেই ৰিপৰ্ট মতে উইল হেভ টু কম্প্ৰমাইজ আৰু আপুনি জানে যেতিয়া এটা কলিশ্যন হয় তাত কম্প্ৰমাইজ হোৱাটো দৰকাৰ আছে কম্প্ৰমাইজ নহ'লে আপুনি কম্পিটিশ্যনত যাব নোৱাৰে কম্প্ৰমাইজ ইজ মাষ্ট আৰু অসমৰ ৰাইজে বিচাৰিছে যে এইবাৰ ঐক্যবদ্ধ হওক বিৰোধী আৰু এটা ভাল দিশত বিজেপিক পৰাভূত কৰিব লাগিব আপুনি যিহেতু ৰঙানদী কথাটো ক'লে ৰঙানদীৰ স্পেচিফিকলি মই কৈছোঁ যে কোনো ধৰণৰ তেনেকুৱা কথা নহয় আৰু এতিয়াও আপোনাক কৈছোঁ গৌৰৱ গগৈ ইজ ভেৰি চিৰিয়াছ ইণ্টায়াৰ কংগ্ৰেছ লিডাৰ্ছ আৰ চিৰিয়াছ টু হেভ এ গুড এলায়েন্স উইথ আৱাৰ পাৰ্টনাৰ্ছ আমি সকলো আমাৰ মিত্ৰ বন্ধুৰ লগত আমাৰ যিমানখিনি ৰাইজৰ দল হওক অজাপ হওক CPI CPL সকলো লগত আমাৰ কিন্তু ৰাইজৰ দল ৰাইজৰ দলত চাওক এতিয়া আমি এই বিষয়ে অখিল গগৈ ডাঙৰীয়াই সেইদিনাখন আপুনি ইয়াৰ আগৰ প্ৰেছ মিটত ক'লে যে আমি 15টাৰ পৰা 13টালৈকে আহিলোঁ 13টাৰ পৰা 12টা আহিলোঁ ঠিক আছে নাই হয় পলিটিকেল কম্পালচন সকলো থাকে এতিয়ালৈকে এটা আপুনি কওক যে আমাৰ সভাপতিয়ে কেতিয়াবা এইটো কৈছে নেকি বাৰু আমাৰ ৰাইজৰ দলৰ লগত আমাৰ মৈত্ৰীত আলাপটো বন্ধ হ'ব বুলি কোৱা নাই তেওঁ কৈছে স্থবিৰ হ'ব পাৰে কিন্তু ভাল ৰিজাল্ট হ'ব বুলি কৈছে আৰু নিশ্চয় আমি আশাবাদী যে আমাৰ ৰিজাল্টটো ভাল হ'ব আৰু কলিশ্যনটো ভালকৈ হ'ব আৰু আজিও বিজেপিটো ভালকৈ তেওঁলোকৰ এতিয়াও কলিশ্যন হোৱা নাই আজি AGPটো বহুত জেগাত পিকেটিং চলি আছে কিন্তু মিডিয়াই নেদেখায়
আপোনাৰতো মিডিয়া বহুত মিডিয়া এইটো নেদেখায়, আপোনালোকৰ মিডিয়াত বাজে কিন্তু বহুত যিখন প্ৰাইম মিডিয়াবিলাকত বজা নাই। আমিতো দেখিছোঁ বহুত জেগাত তেওঁলোকৰ গণ্ডগোল চলি আছে। যদি আজি অৰুণোদয় আঁচনি নাথাকিলেতো বিজেপিৰ লগতো এজিপিৰ টাই-আপে শেষ হ'লে হয়। যোশী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ ওচৰলৈ মই পুনৰ আহিম, কিন্তু কথা হৈছে মাছ বুলি নাখায় যি বুলি খোৱাৰ দৰে কথাবিলাক হৈ আছে নেকি, আমি সেই বিষয়টো আলোচনা কৰিম। মই আহিছোঁ নুৰ আলম ডাঙৰীয়াৰ ওচৰলৈ। তেখেতে ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধি হিচাপে তেখেতে বহুখিনি কথা ক'ব। এই প্ৰসংগতে মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ, কাৰণ ইয়াৰ পূৰ্বে বহুকেইটা আমাৰ এই সত্যানুসন্ধানৰ অনুষ্ঠানত আপোনালোকৰ প্ৰতিনিধি আহিছিল আৰু এটা কথা স্পষ্টভাৱে এই কথা কৈছিলে, আপোনালোকে প্ৰথমে বহুখিনি আসন বিচাৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত 15খন আসনলৈ আপোনালোক নামি আহিছে, সেই দাবী মানিছে। কিন্তু কংগ্ৰেছে 4খন আসন, আপোনালোকে বিচৰা আসন, মই বিচৰা আসনৰ কথা কৈছোঁ, আপোনালোকে যি সমষ্টিৰ কথা কৈছিলে 4খন আসন দিছে, আৰু তাৰ পৰৱৰ্তী সময়ত এখন আসন দিয়াৰ কথা কোৱা হৈছে। সেই আসনখনক লৈ এই কেনাটো লাগিছে। আপুনি এই সন্দৰ্ভত কি কয়? চাওক, যেতিয়া মিত্ৰতাৰ কথা আহে, হয়, মিত্ৰতা বুলি কোৱাৰ লগে লগে আমি গম পাব লাগিব সকলোৱে যে এইটো এটা চিৰিয়াছ বিষয়। হয়, কাৰণ ইয়াত অসমৰ এৰা ধৰা থাকিব লাগিব, এৰা ধৰা থাকিব। কাৰণ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ইয়াতে অসমৰ স্বাৰ্থ জড়িত হৈ আছে। কাৰণ আমি সকলো মিত্ৰ দলবিলাকে ভাবিছিলোঁ যে অসমৰ পৰা সাম্প্ৰদায়িক শক্তি বিজেপি আৰু AIUDFক যদি আমি পৰাভূত কৰিব লাগে, তেতিয়াহ'লে অসমৰ ৰাইজে বিচাৰিছিলে যে মিত্ৰতাৰ হ'ব লাগিব। তো গতিকে এই বিষয়ে কথা কওঁতে আমাৰ অলপ আগতে মুকুট শৰ্মা ডাঙৰীয়াই যিখিনি কথা ক'লে যে অখিল গগৈয়ে তালা মাৰি কিনে মাতি আছে, সেনেকুৱা নহয় কথাবোৰ। আপুনি যদি আগৰ পৰা চাই কথাবিলাক, আপুনি বিগত 2 বছৰৰ পৰা, প্ৰায় 2 বছৰৰ পৰা অখিল গগৈ ডাঙৰীয়াই কৈ আহিছিলে যে আমি মিত্ৰতাৰ পক্ষত আছোঁ বা থাকিম। গতিকে আমাৰ স্থিতি স্পষ্ট আছিলে, আজিও স্থিতি স্পষ্ট আছিলে। কিন্তু শেষলৈকে আমি যেতিয়া দেখিলোঁ যে কংগ্ৰেছৰ নেতাবিলাকে যেতিয়া কথাবোৰ দিনে দিনে সলাই থাকে, আমি যেতিয়া কম্প্ৰমাইজ কৰি আহি শেষ পৰ্যায়লৈকে পোৱালৈকে কংগ্ৰেছৰ নেতাবিলাকে দিনে দিনে কথাবিলাক সলাই থকাৰ কাৰণে আজি এই পৰ্যায়লৈকে আহিব লগা হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে, আমাৰ ৰাইজৰ দলে আমি A গ্ৰেডৰ মাত্ৰ 46টা সিটৰ পৰা আমি 27খন আসন বিচাৰিছিলোঁ কংগ্ৰেছৰ ওচৰত, আৰু 27খন আসন দাখিল কৰাৰ পিছত কংগ্ৰেছ নেতৃত্বই কৈছিলে যে নাই, আপোনালোকৰ আসনখিনি অলপ বেছি হৈছে, আপোনালোকে অলপ কমাই দিওঁ। তাৰ পৰা আহি আমি 20টালৈকে পালোঁ। 20টাৰ পৰা তাৰপিছতো কংগ্ৰেছৰ সেই সময়ত যিজনে কৈছিলে যে 27টাই বেছি হৈছে, পৰৱৰ্তী পৰ্যায়ত বেলেগ এজন আহি ক'লে যে নাই, নহয়, আপোনালোকে 20টাটো খেলিব নালাগে, তাতকৈ কমাই আহক। ঠিক আছে, আমি তাৰপিছতো অসমৰ স্বাৰ্থত আমি কি কৰিলোঁ, সেইখিনি আসনক কমাই আহি আমি 15টালৈকে আহি গ'লোঁ। কিন্তু ইয়াৰ মাজত কিন্তু কি হৈছে, কংগ্ৰেছৰ লগত আলোচনা হোৱা যেন লগা নাছিলে আমাৰ কথা হৈছিলে নেতাৰ লগত। কাৰণ কংগ্ৰেছ আজিৰ দিনতো কংগ্ৰেছৰ নেতাবিলাকৰ মাজতে তেতিয়ালৈকে কোনো ধৰণৰ ঐক্যতা আমি দেখা নাই। কাৰণ আজি যদি গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতিছে, অহা কাইলৈ ৰিপন বৰাই কথা পাতিব, নাইবা পৰহি প্ৰদ্যুৎ বৰদলৈ, তাৰ পিছদিনা আপোনাৰ ৰকিবুল হুছেইন আহিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আজিৰ দিনলৈকে সলাই থকা হৈছে। গতিকে আমাৰ এইটো লক্ষ্যগোচৰ হৈছে যে ক'ৰবাত আমাকেই মানে বলিৰ পঠা সজাব বিচাৰিছে নেকি কংগ্ৰেছে। আৰু এইটো আজি স্পষ্টকৈ গৌৰৱ গগৈ ডাঙৰীয়াই ফেচবুকৰ মাধ্যমত কৈ দিলে যে নাই, আমি ৰাইজৰ দলৰ লগত মিত্ৰতা আমি নকৰোঁ, বিৰতি লৈছোঁ বুলি ক'লে। তাৰমানে কি, চাওক, যদিও তেখেতসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, অনানুষ্ঠানিকভাৱে কিন্তু 4বাৰ কিন্তু তেখেতসকলে এই মিত্ৰতাটো ভংগ কৰা বুলি তেখেতসকলে কৈ দিলে। একেটা ঘটনাই হৈ আছে নেকি? একেটা ঘটনাই হৈ আছে। কাৰণ চাওক, যেতিয়াই আমি দেখিলোঁ যে তেখেতসকলে আমাক একো নজনোৱাকৈ তেখেতসকলে 42খন প্ৰাৰ্থীৰ তালিকা তেখেতসকলে প্ৰস্তুত কৰি দাখিল কৰি দিলে বা ঘোষণা কৰি দিলে। ঘোষণা কৰাৰ লগে লগে আমি তাতে দেখিলোঁ যে 4টা সমষ্টি, আমি বিচৰা 4টা সমষ্টিৰ তাতে তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰি দিলে। তাৰ পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে নাই, আৰু বেলেগ কিছুমান মিত্ৰ দল আছিলে, অজাপ হওক, CPIM হওক, APSLC হওক, তেখেতসকলক লৈ তেখেতসকলে সংবাদমেল পাতি পেলাই তেখেতসকলে ঘোষণা কৰি দিলে যে তেখেতসকলে মিত্ৰতা হৈছে বুলি। কিন্তু অথচ তাতে আমাৰ ৰাইজৰ দলক মাতা নাই, যদিও মাতা নাই, কিন্তু তেখেতসকলে দাবী কৰি আছে যে নাই, আমি ৰাইজৰ দলৰ লগত আলোচনাত আছোঁ। কিন্তু আমাৰ সন্দেহ হৈছে যে ৰাইজৰ দলৰ লগত, আমাৰ কুৱেশ্যন হৈছে যে ৰাইজৰ দলৰ লগত কাৰ লগত আলোচনা কৰি আছে তেখেতসকলে। আজিও যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, আজি যেতিয়া তেখেতসকলে ফেচবুক পোষ্টটো দিলে, যোৱাকালি মাজনিশালৈকে তেখেতসকলৰ লগত আমাৰ দলৰ লগত কথা হৈ আছিলে, মিত্ৰতা প্ৰসংগত মিত্ৰতা হ'ব বুলি এটা সিদ্ধান্ত উপনীত হৈছিলে। কিন্তু হঠাৎ আজি কি হ'ল, তেখেতসকলে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লগা হ'ল। গতিকে এই বস্তুটো অসমৰ ৰাইজে বিচাৰ কৰি আছে, তেখেতসকলে জানি আছে যে কোনে মিত্ৰতাৰ পক্ষত নাই, কেনেকৈ ধৰণৰ কোনে আমাৰ ৰাইজৰ দলক আগত ল'ব বিচৰা নাই বা একেলগে তেখেতসকলে মিত্ৰতাটো কৰিব বিচৰা নাই। গতিকে এই বস্তুখিনি ৰাইজে বিচাৰ কৰাৰ প্ৰয়োজন আছে। আৰু আমি ভাবোঁ যে অসমৰ জনগণে ইয়াৰ সঠিক সিদ্ধান্ত ল'ব। আৰু আমি ভাবিম যে নাই, আচলতে প্ৰথমতে কংগ্ৰেছ দলটোৰ নেতাবিলাকে এটা ঐক্যৰ মাজত অহা দৰকাৰ, আৰু তেখেতসকলে যিকোনো এজন মানুহক এই দায়িত্বটো দিয়াটো দৰকাৰ। কাৰণ এতিয়া সময় নাই, যদি তেখেতসকলে দাবী কৰি আছে, কিন্তু মাজত মাত্ৰ কেইটামানহে দিন আছে, গতিকে এই সময়ৰ ভিতৰত খুব
তাৎক্ষণিকভাৱে তেখেতসকলে যিকোনো এজন নেতাৰ ওপৰত এই দায়িত্বটো দিব লাগে কাৰণ প্ৰাৰ্থী আৰু এটা ইয়াতে কংগ্ৰেছৰ এটা ঝামেলাটো হৈছে কি মই আপোনালোকক কৈ দিওঁ ইয়াতে কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থী নাই ইয়াতে প্ৰাৰ্থী হৈছে কোনোবা এজন নেতাৰ যেনেকৈ ধৰক আপোনাৰ সেনেকুৱা নহয় না চাওক মই কৈ আছো ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থী থাকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰাৰ্থী থাকে গৌৰৱ গগৈ ডাঙৰীয়াৰ চাওক যদি সেইটোৱে নহয় মই আপোনাক কৈ আছো মাৰ্গেৰিটা সমষ্টিত মই আপোনাক 30 ছেকেণ্ড দিয়ক মই কৈছো মাৰ্গেৰিটা সমষ্টিত আপোনাৰ প্ৰদ্যুৎ বৰদলৈ লৰাক তেখেতসকলে পৰিচয় কৰাই দিয়াৰ কাৰণে সেই সমষ্টিটোত ইলেকশ্যন খেলিব বিচাৰিছে এইটো কেনেকুৱা ধৰণৰ কথা সেই সমষ্টিটোত না তেখেতৰ কোনো ধৰণৰ ভেটি আছে না তেখেত সাংগঠনিক ভেটিৰ কাৰণে কেতিয়াবা কাম কৰিছিলে না কংগ্ৰেছ দলৰ কাৰণে কাম কৰিছিল আমাৰ যিজন গোৰ্খা নেতা আছে তাতে সেই নেতাজনে প্ৰায় বিগত সময়ছোৱাৰ পৰা তেখেতে প্ৰত্যেক দিনে নিশাই তাতে কাম কৰি আছে গতিকে আমাক সেই সমষ্টিটো দিয়াত কি অসুবিধা আছিলে আপোনালোকৰ মাথো এজন নেতাৰ পুতৈকক তাতে চিনাকি কৰাই দিয়াৰ কাৰণে আপোনালোকে সমষ্টিটোত লৈ ল'ব আলম ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ এনেধৰণৰ বিতৰ্কিত কথাবোৰ চৰ্চালৈ আহিছে মই আশিস ভৰালীৰ ওচৰলৈ আহিছোঁ আৰু বিজেপিৰ এগৰাকী মুখপাত্ৰ হিচাপে ভৰালী ডাঙৰীয়াই এই কথা ক'ব যে বিৰোধীৰ এই যি খাম খেয়ালিবিলাক হৈছে এই লৈ বিজেপি দলে আত্মসন্তুষ্টিৰ হাঁহি মাৰিছেনে আপোনালোকে কি ভাবিছে চাওক আপুনি যেতিয়াই মিত্ৰতাৰ কথা কয় বা কোয়েলিশ্যন পলিটিক্সৰ কথা কয় তেতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে কোয়েলিশ্যন গভৰ্ণমেণ্টৰ একদম সফল উদাহৰণ হৈছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ গভৰ্ণমেণ্ট 99ৰ পৰা যোনখন 2004লৈকে আছিলে 6 বছৰ হয় তেতিয়া 5 বছৰ তেতিয়াই আমি দেখিছিলোঁ কেনেকৈ সফলভাৱে এটা কোয়েলিশ্যন গভৰ্ণমেণ্ট চলাব পাৰে আৰু কোয়েলিশ্যন গভৰ্ণমেণ্টে এখন মিত্ৰতা নহয় জানো তাৰ পিছৰ পৰ্যায়টো আমি দেখিছোঁ যেতিয়াই ভাৰতীয় জনতা পাৰ্টীয়ে এবছলিউট মেজৰিটি পাইছে 2014টো পাইছে 2019ৰ লোকসভা ইলেকশ্যনতো পাইছে তেতিয়াও কিন্তু আমাৰ যেতিয়া মন্ত্ৰীসভা আপোনালোকে চাই আমি প্ৰি পল এলায়েন্স যোনটো যেনেকৈ কৰিছিলোঁ যে জেডিউৰ লগত আছিলে বা আমাৰ ৰামবিলাস পাছৱানজীৰ পাৰ্টিটোৰ লগত আছিলে বা বিভিন্ন পাৰ্টিৰ পৰাও আমাৰ মিনিষ্টাৰ আছিলে ঠিক তেনেধৰণে এইবাৰটো বাৰু আমাৰ অকণমান এবছলিউট মেজৰিটি নাপালোঁ কিন্তু যোৱাবাৰলৈকে আমাৰ উদাহৰণ আছে আৰু যদি আপুনি চাই এইবাৰো এতিয়া কিন্তু বিজেপিৰ আমাৰ MLA 64 এতিয়া মানে অসমত বিজেপিৰ MLA কাউণ্টটো হ'ল 64 কাৰণ ডিপুৰঞ্জন শৰ্মা ডাঙৰীয়া যেতিয়া চামুগুৰিৰ পৰা জিকি আহিলে তেতিয়া আমাৰ 64লৈকে হ'ল কিন্তু হ'লেও আমি কিন্তু আমাৰ এলায়েন্সক এৰা নাই না আমি AGPক কেতিয়াবা এৰিছোঁ না আমি UPPLৰ আমি কেতিয়াবা এৰিছোঁ BPFক এৰিছোঁ আমি কাকো এৰা নাই সকলোকে মিলি পেলাই আমি আমাৰ চৰকাৰখন কৰি আছোঁ আৰু তাতকৈ ডাঙৰ উদাহৰণ মিত্ৰতা বা কোয়েলিশ্যন পলিটিক্সৰ হ'বই নোৱাৰে ইয়াতে মই আৰু এটা কথা ক'ব লাগিব যোনখিনি উন্নয়ন এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰিছে ৰাইজে আমাৰ বিজেপিক কিন্তু বিশ্বাস কৰে এই কংগ্ৰেছৰ কথাটো কেনেকুৱা তেখেতসকল হ'ল সদায় বিগ ব্ৰাদাৰ হৈ পেলাই তেখেতসকলে ভাল পায় যে বেলেগ পলিটিকেল পাৰ্টি থাকক নাথাকক সেইবিলাক বাদ দিয়ক তেখেতসকলে বিগ ব্ৰাদাৰ হ'ব লাগিব এতিয়া গোটেই ভাৰতবৰ্ষত যদি আপুনি যদি এটা বিশ্লেষণ কৰে কেইখন ৰাজ্যত কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছে আপুনি কওকচোন আপুনি ক'ব পাৰে বিৰোধীৰ কিমানত আছে আমাৰ হেৰিত কিন্তু TMC আছে বেংগলত কংগ্ৰেছৰ চৰকাৰ নহয় ঠিক তেনেধৰণে কেৰালাতো কিন্তু কংগ্ৰেছৰ চৰকাৰ নহয় তাত CPIM যোনটো পাৰ্টি তেখেতসকলৰ চৰকাৰ আছে কোয়েলিশ্যনত থাকিব পাৰে কিন্তু ডাইৰেক্ট আমাৰ কংগ্ৰেছৰ চৰকাৰ কিন্তু ক'তো নাই হিমাচল কৰ্ণাটকা আৰু অন্ধ্ৰপ্ৰদেশত বাদ দি পেলাই আৰু যদি মই এতিয়া মনত অহা নাই সেই তিনিটাই আমি প্ৰকৃতভাৱে দেখোঁ আপোনাৰ উত্তৰ ভাৰতত চাওক নাই দক্ষিণ ভাৰতত দুখন ষ্টেট আছে তেখেতসকলে কৈ থাকে কিন্তু অপজিশ্যনটো কিন্তু কংগ্ৰেছ নহয় এতিয়া অপজিশ্যন হ'ল যে সেই ৰিজনেল সৰু পাৰ্টিবিলাকে অপজিশ্যন সেই ক্ষেত্ৰত আজি কিন্তু কংগ্ৰেছে ৰাইজৰ দলক কনফিডেন্সত ল'ব নোৱাৰাটোৱে এটা দুৰ্ভাগ্যজনক কথা কাৰণ কংগ্ৰেছ সদায় বিগ ব্ৰাদাৰ আৰু কংগ্ৰেছে যেতিয়াই এই কোয়েলিশ্যন পলিটিক্সত সোমাবলৈ যায় তেখেতসকল বেয়াকৈ ফেইল কৰে আৰু গোটেই এডভান্টেজটো আমি পাম সেইটো কাৰণে আমি এইটোৱে বিচাৰোঁ যে তেখেতসকলৰ কোয়েলিশ্যনৰ কথাবিলাক হৈ থাকক চলি থাকক হয়তো ইলেকশ্যন পাৰ কৰালৈকে চলি থাকক আৰু আমি মই এটা কথা এতিয়া সবচে ইণ্টাৰেষ্টিং কথা তেওঁ তাক ক'লে সবচে ইণ্টাৰেষ্টিং কথা কি হয় জানে ইণ্ডিয়ান পলিটিক্সত লাষ্ট ফ্ৰম 2014 আমি দেখিছোঁ চল বল কৌশল এতিয়া তেওঁলোকে যাৰ লগত কোয়েলিশ্যন কৰিছে তাক গিলি পেলাইছে BJD উৰিষ্যাত গিলি পেলালে
বিজেপিটো হাৰিছে আমাৰ ইলেকশ্যন খেলি পেলাই ক'ত খেলিলো এতিয়া নীতিশ মানে কুমাৰ গেলি election পেলাব খেলি বিহাৰত। হাৰিছে, আপোনাৰ আচ্ছা, লগত এইফালে alliance শিৱসেনা আছিলে। গেলি পেলাব। কথাটো কোৱা, আপুনি নহয়, নহয়। কোৱা নাই। শুনক না, মানে আপুনি উলিয়াব ভুল না, কথা, শুনক। ভুল কথা, জোশী দা, ভুল কথা শিৱসেনা- নক'ব। শিৱসেনাক তেওঁলোকে গেলি পেলাব। শিৱসেনা শিৱসেনা নিজে আনি কেনে আহিছে। ইয়াতে আনি কেনে শিৱসেনা আচল পাৰ্টিটো যোনটো ইয়াতে ৰেডিচনত কোন হিন্দুত্ব পাৰ্টিত আছিলে। এতিয়া কথাটো হ'ল বিজেপিৰ কথা হ'ল বিশ্বাস ইডি কৰিছিলে। আইডি CBI লগাই বালাসাহেব থাকৰে যি বিশ্বাস তেওঁলোকে কৰিছিলে, কৈছিলে সেই বিশ্বাসৰ আপকি বাৰ 400 পাৰ এৰি পেলাই দেখি আপকি বাৰ পেলাই 400 কংগ্ৰেছৰ পাৰ লগত গ'ল। পাৰ্টি শিৱসেনা দুখত হৈ গ'ল এটাত সেইকাৰণে শিৱসেনা আমাৰ লগত আহিলে। এটা চন্দ্ৰবাবু নাইডু সেইকাৰণে শিৱসেনা দুটা বাইচাকিত খাৰা আছে আচল গভৰ্ণমেণ্ট। শিৱসেনাৰ আজি আত্মা গভৰ্ণমেণ্ট বিজেপিৰ দুটা আত্মা আৰু একেই। তেওঁ কৈছে কোলিশ্যন ইউপিএ গভৰ্ণমেণ্টে কোলিশ্যন হোৱাট ইজ কোলিশ্যন ইউপিএ গভৰ্ণমেণ্ট শিকক ইউপিএ তাৰ আগতে NDA কৰিছিলে। নচলিল না আপোনালোকৰ নচলিল এইটো। আপোনালোকৰ এটাই হ'ল নাই ৰিজনেল পাৰ্টি পাঁচ গঠন বছৰ কৰাৰ জিকিলে নে ক্ষেত্ৰত নাই? আজি কি এজিপি কথা কয় সেয়া কৰি দিলে প্ৰথম coalition parties অটল বিহাৰী বাজপেয়ী আনিছিলে। ইউপিপিএল টো চেছে কৰি দিলে তেওঁলোকে আচল UPL coalition আমি কথাটো আৰু পাহৰিছে। AGP এইটো অৱস্থা কৰিলে এজিপিৰ আজি এনেকুৱা অৱস্থা আপুনি যদি গ্ৰাউণ্ড ৰিপৰ্ট চাই পুৰণা এজিপি কৰ্মীসকলে বিজেপিক যোগদান কৰি কিনে বিজেপিক তেতিয়া যদি 2001 চনত চাব 2006 চনত চাব তেতিয়া এজিপি বিগ বছ আছিল অসমত আপুনি ভালকে মিডিয়া জগতত জোশী চাওক। ডাঙৰীয়া, ধন্যবাদ জনাইছো। আমি আৰু এওঁ যে বহুত কৈছে সহমত হব। কোলিশ্যন পাৰ্টনাৰ ইউপিএ যেতিয়া আছিলে 1 ইউপিএ 2 আমাৰ আৰম্ভণি কৰিছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই। তেওঁলোকে যাৰ লগত সফলভাৱে গঠন কৰিছে তেওঁলোকে ডিভিজন কৰি দিয়ে বিজেপি তেওঁলোকৰ এটাই কথা পাৰ্টি আজি আম আদমি পাৰ্টি কেছ দি PML কেছ দি আম আদমি পাৰ্টি দিলে আজি আজি কংগ্ৰেছ লগাই তেওঁলোকে গোটেই যিমান নেতা তেওঁলোকে এতিয়া কথাটো এনেকুৱা চাওক অসমৰ জনগণে ভাৰতৰ জনগণ দেখিছে তেওঁলোকে চৰকাৰী মেচিনাৰী যিজন মিছ ইউজ কৰিছে আজি কিমান দুখ লাগে যে জ্ঞানেশ কুমাৰ আহি কেনে যোৱা আজি মোটামুটি 20-22 হ'ব লগা আছে তেওঁ আহি কেনে যোৱা পিছত আমি ভাবিছিলো যে ইলেকশ্যন 8 তাৰিখে ডিক্লেয়াৰ হ'ব দুখৰ বিষয় কি জানেনে আজি জ্ঞানেশ কুমাৰে কৰিব নোৱাৰে এতিয়া পিএমৰ আণ্ডাৰত জ্ঞানেশ কুমাৰ মাৰিব নেকি ইলেকশ্যন কমিশ্যন নিজা ডিজাইন নাই আজি কংগ্ৰেছক ভাৰতবৰ্ষৰ ইলেকশ্যন সলাই দিলে তাৰ গোটেই ডিজাইন তেওঁলোকে মেকিং হৈ গ'ল আৰু আজি ইমান খৰতকীয়া ৰাইজৰ দলৰ এটা কথা অপেনিং হয় আজি গাড়ী নচলে আমি মূল প্ৰসংগত ইতিহাস আছে তেওঁলোকৰ যাৰ লগত কিন্তু আমি মূল প্ৰসংগৰ পৰা পৰ্যায়ৰ মানুহে বিশ্বাস ভাবিছে কেলে আমি বিজেপি লগ লাগিলো 2001 যাৰ কাৰণে আজি আমাৰ গতি এনেকুৱা হ'ল থাকি আমি আমি মূল প্ৰসংগলৈ আহো অখিলক সন্দেহ কিয় কংগ্ৰেছ সন্দেহ নাই আকৌ মই কৈছো একদম সন্দেহ নাই সন্দেহ বোলা বস্তুটো নাই অনলি দেয়াৰ ইজ এ কম্পালচন দেয়াৰ ইজ নো সন্দেহ হয় আপোনাক ধন্যবাদ জনাইছো মই মুকুট শৰ্মা ডাঙৰীয়াৰ চলাই আহিছো আৰু ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছো আজি যি আমি মূল বিষয় লৈ আলোচনা কৰি আছো এই পুনৰ বিবেচনাৰ উল্লেখৰে মিত্ৰতা ভংগৰ ইংগিত দিছে নেকি গৌৰৱ গগৈয়ে আপুনি এগৰাকী পৰ্যবেক্ষক হিচাপে আপুনি এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে কি ভাবে আচলতে আমি আলোচনাৰ বিষয়টোৰ পৰা অকণমান ফালুৰি গৈছো যোশী ডাঙৰীয়াই এই যে মই ক'লো অখিল গগৈয়ে ইচ্ছাকৃতভাৱে বিধানসভাত বক্তব্য ৰাখি মিছলিড কৰাৰ নিচিনাকৈ আজিৰ গোটেই বস্তুটোৰ মূল থিমটোৰ পৰা আঁতৰি বিষয়বস্তুটো হাইজেক কৰাৰ কাৰণে যোশী ডাঙৰীয়াই বাজেটৰ কথা আনিলে আজিৰ কথাটো আমাৰ বাজেট নহয় আজিৰ কথাটো অখিল আমি আৰু মিত্ৰতা মই আপোনাৰ কথা আলম ডাঙৰীয়াকে তেখেতক ক'বলৈ নিদিব আজি আৰু মই ভাবোঁ যে আপোনালোকে কথাটো মোৰ কথাটোৱে যদি নুশুনে অসমৰ ইমানখিনি মানুহৰ হৃদয়ৰ ভাষাটো আপোনালোকে ক'ত বুজিব ৰাইজৰ কথা আমি চবৰে ভাষা শুনো যদি আপুনি ৰাইজৰ ভাষা বুজিব নোৱাৰা কাৰণেই কংগ্ৰেছৰ এই নহয় সেইটো নহয় নহয় চাওক অহংকাৰ নকৰিব যোশী ডাঙৰীয়া আপোনালোকে কাগজে কলমে বুথ কমিটি BLO কমিটি কিবা CLO কমিটি ঢেৰ এইটো বেলেগ কথা কৰি থাকক কিন্তু ইলেকশ্যন বিলাকত কিয় হাৰি থাকে ইলেকশ্যনত এইকাৰণে হাৰে যে আপোনালোকে ৰাইজৰ মনৰ কথাটো উপলব্ধি কৰিব পৰা নাই সময় আছে আপোনালোকে শুনক ৰাইজৰ মনৰ কথাটো উপলব্ধি কৰক হৃদয় সংগম কৰক যে অসমৰ মানুহে কি বিচাৰিছে আৰু আপোনালোকে নিজকে শক্তিশালী কৰক ৰাইজৰ দলেও নিজক শক্তিশালী কৰক যে এনে আসন লাগে বুলি কৈ থাকিলে নহ'ব আজি অখিল বিধানসভাত শুনক বিধানসভাত 4.5 বছৰে আপোনালোকে কংগ্ৰেছৰ শুনক
কংগ্ৰেছৰ লেজুত ধৰি এই বৈতৰণি পাৰ হ'ব কিয় লাগে? আমি কারণ নেজত চাৰে ধৰিব চাৰি নোৱাৰো। আমাৰ বছৰে সাংগঠনিক শক্তি আপোনালোকে বেছি নিজৰ নহয় নহয় আপুনি তেনেকৈ কথা নক'ব। নিজৰ আমি কারণ নেজত ধৰা নাই নহয় নহয় আপোনাৰ ওপৰত মই কথা কোৱা নাই মনে মনে আপুনি কেনেকৈ কৈ আছে আপুনি আমি নেজত ধৰিছো মই সেনেকুৱা শব্দ ইউজ নকৰিব আপুনি সেনেকুৱা শব্দ ইউজ নকৰিব আপুনি পৰ্যবেক্ষক হিচাপে আপুনি পৰ্যবেক্ষক আপুনি কাৰোবাৰ নেজত ধৰি গৈছে এনেকুৱা কথা কিয় কৈ আছে আপুনি আপুনি মোৰ ইউপিৰ কথা একদম নকয়। ইউপি বাদ দিয়ক না তেখেতে আজি বিজেপিৰ মুখপাত্ৰৰ দৰে কথা কৈ আছে আপুনি পৰ্যবেক্ষক বিজেপিৰ মুখপাত্ৰৰ দৰে কথা কৈ আছে গগৈ এণ্ড কোম্পানী বুলি ক'লো নহয় পাৰ্টি হয় এই আপুনি যিটো কথা নক'ব কি কোম্পানী আপোনালোকে বিজেপি এণ্ড কোম্পানী বুলি ক'ব লাগিব। এতিয়া আপুনি তেতিয়া বিজেপিৰ মুখপাত্ৰৰ দৰে কথা কৈ আছে আমি ৰাইজে ইলেক্ট্ৰনিক বণ্ড লোৱা তেখেতক চেছ কৰিব দিয়ক। নহয় নহয় তেখেতে কেনে কি বাইছ মানুহ আজি ইউপিএল কথা নকয়। পৰ্যবেক্ষক নহয় বাইছ যিটো কথা কৈ আছে কি অৱস্থা আছে? ইউপিএল আমাৰ গভৰ্ণমেণ্টত মিনিষ্টাৰ আছে, CM ইউপিএলৰ মিনিষ্টাৰ আছে কৰিব। নিজৰ ৰাজ্যসভাৰ কেইটামান মেম্বাৰ আছে, লোকসভাৰ মেম্বাৰ আছে, আমাৰ দলত মিনিষ্টাৰ আছে। সন্মানেৰে আছে ৰাজ্যসভা লোকসভা আৰু আমাৰ মিনিষ্টাৰ আপোনালোকে ভংগ কৰিছে। গোৱালা সাপৰ দুখন মুখ আছে, এখনেদি খোটে এখনেদি গাখীৰ খায়। গতিকে পৰ্যবেক্ষক হিচাপে আপুনি কথা ক'ব লাগিছিলে যে কোনটো পাৰ্টিয়ে কেনেকে ইলেকশ্যন খেলিব লাগে আমাৰ ক'ত ভুল হৈ আছে আপুনি সেইখিনি উদাহৰণ দাঙি দিব লাগিছিলে এটা বাইছ হৈ পেলাই আপুনি একেবাৰে লৈ গৈ আছে অসমত চৰকাৰ কোনে গঠন কৰিব আপুনি আজি ক'ব গ'লে এজিপি চব চিটত হৈ গ'ল নেকি কথাটো? নাই নাই শুনক বিজেপি এজিপি চব চিটত কথা হৈ গ'ল নেকি? আপোনালোকে আনৰ কথাটো কিয় কৈছে? আৰে আপোনালোকে আমাৰ কথা আমি কৰিব লাগিব। তেওঁলোক ruling party আছে, তেওঁলোক মানে ruling আপুনি party কংগ্ৰেছ আৰু ৰাইজৰ অলপ ভুল দেখা পাই আছে প্ৰশ্ন হ'ব লাগে চৰকাৰক। শক্তিশালী বিৰোধী এটা লাগে, থাকিব তাক প্ৰশ্ন হ'ব লাগিব। শক্তিশালী বিৰোধী এটা লাগে, শক্তিশালী আজি বিৰোধী আশীৰ্বাদ ব্যক্ত কৰিব লগা হৈছে দাদা, তাতকে কি লাগে? আশীৰ্বাদ বিচাৰিব লগা হ'ল। তেওঁলোকে ৰাইজৰ পৰা আশীৰ্বাদ ল'ব লগা হ'ল। ইমান কৰিলে আশীৰ্বাদ বিচাৰি যাব লগা হ'ল। আশীৰ্বাদ বিচাৰি আমিতো ৰাইজৰ আশীৰ্বাদে বিচাৰো, বিচাৰি যাব লগা হৈছে। আমি ৰাইজৰ আশীৰ্বাদে বিচাৰো। আশীৰ্বাদ এইটোৱে আমাৰ কাম দিয়ে। সেইটো বেলেগ তেওঁ এতিয়া আশীৰ্বাদে আমি ৰাইজৰ 500 টকা দি কেনে ভোট যাব দিয়ে। আমি ৰাইজৰ আশীৰ্বাদে বিচাৰো। আমি ৰাইজৰ ওপৰত নহয় আমি ৰাইজৰ আশীৰ্বাদ বিচাৰো কাৰণে আমি ৰাইজৰ ওপৰত নহয়, আমি ৰাইজৰ ঊৰ্ধ্বত নহয়, আমি ৰাইজৰ আশীৰ্বাদ বিচাৰো। মাটি লুণ্ঠন যিটো হ'ল আমি ৰাইজৰ আশীৰ্বাদ বিচাৰো কাৰণে আমি ৰাইজৰ ঊৰ্ধ্বত নহয়, ৰাইজ আমাৰ ওপৰত, আমি ৰাইজৰ তলত। আশীৰ্বাদ আমি ৰাইজৰ ভৰিৰ তলত, কিন্তু তেওঁলোকে আমি আশীৰ্বাদ বিচাৰো ৰাইজক। আপোনালোকে ৰাইজৰ ঊৰ্ধ্বত, সেইকাৰণে আপোনালোকে নিবিচাৰে। মূল্য বৃদ্ধি হৈছে, কথাটো সেইটো হৈছে ঠিকাদাৰবিলাকে পইচা পোৱা নাই, অসমৰ ঋণৰ বোজাত অসম ডুবি আছে। সেইকাৰণে ৰাইজৰ দলত আপোনালোকে মিত্ৰতা হোৱা নাই নেকি? তেওঁলোকে ফুলজাৰি মাৰি আছে। সেইকাৰণে ৰাইজৰ দলৰ লগত আপোনালোকে মিত্ৰতা হোৱা নাই নেকি? গভৰ্ণমেণ্টৰ আঁচনি মানুহে পাব লাগিব। মূল কথা হ'ল যে আঁচনি পোৱাৰ কাৰণে ৰাইজৰ দলৰ লগত মিত্ৰতা হোৱা নাই নেকি? স্পষ্ট কৰক। বিজেপি টায়াৰ হৈ গ'ল নেকি? স্পষ্ট কৰক ৰাইজৰ দলৰ বিজেপি আৰু ইউপিএল টায়াৰ হৈ গ'ল নেকি? আপোনাৰ কথাটো জানি লওঁ। আঁচনি পোৱা নোপোৱাৰ কাৰণে ৰাইজৰ দলৰ লগত আপোনালোকৰ মিত্ৰতা হোৱা নাই নেকি? আমাৰ আপোনাক কৈছো মই কথা পতাই দিওঁ। এজিপি আৰু ইউপিএল কথা পতাও না, আমি কথা খাওন ডাঙৰ এজিপি গুচি আহিলে, মূল্য বৃদ্ধি হৈছে। কথাটো মানুহ অসমত কোটি 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 মানুহ আছে যি টিভি নাচায়, টিভি নাচালেও টিভিৰ পৰ্দাত বাজেট বুজালে মানুহে বুজি নাপায়। মানুহৰ মাজত গৈ মানুহক ক'ব পাৰিব লাগিব, মানুহৰ মাজত গৈ মানুহক আমি ৰাইজৰ দিলো, সেইটো বিৰোধীৰ কাম, কিন্তু সেইটো বিৰোধীয়ে নকৰে। খালি লাগে এটা মিত্ৰতাৰ ইলেকশ্যন খেলিবলৈ। মানুহক সজাগ কৰক। গুৰুত্বপূৰ্ণ কথা কৈছে। দাদা কথা মই এটা কথা একমত, কিন্তু মই এটা কথা কৈ দিওঁ ছাৰ, আমাৰ যিটো প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ৰাইজৰ চাৰ্জশ্বিট ওলালে, এওঁলোকে ইমান ভীতিগ্ৰস্ত হ'ল, চাৰ্জশ্বিট কেতিয়াবাই ৰাইজে পালে, আমি দিলোঁ, পেপাৰ চেপাৰ ওলালে, এতিয়া সেই চাৰ্জশ্বিটৰ গাড়ী আহোঁতে তেওঁলোকে জব্দ কৰি কিনে আজি জেল হাজতে পঠাইছে। চাওক, আৰু চিটিজেন কি লগাইছে, থ্ৰীট টু নেশ্যন, এটা লিফলেট এটা আহিছে, এই লিফলেটটো থ্ৰীট টু নেশ্যন হৈ গৈছে, যিখন আচৰিত ধৰণে
এনেকুৱা তাত আইনৰ পাক লগোৱা হ'ল যে সেই যিটো ৰাইজৰ ঘৰৰ যিটো চাৰ্জশ্বিট আমি পেছ কৰিলোঁ সেইখন থ্ৰী টু নেশ্যন সেইদিনাখন হোৱা নাই আজি সেইটো কথা আপুনি নকয় নাই নাই ছেকেণ্ড কথা ফৰ্ম কৰিলে ঘূৰি নাযাওঁ ফেল আজি কি হৈছে আজি গৌৰৱ গগৈ আহিব লাগিব আপোনালোকে এটা বিঘা লৈ গৈ আছে না আপোনালোকে AGP UPL কথা নানে আপুনি নিৰপেক্ষ হিচাপে কওক তেওঁলোকৰ কোলিশ্যন হৈ গ'ল নেকি বাৰু চব আমি ধন্যবাদ জনাইছো আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আমি আশাবাদী হ'ব আৰু তেওঁ পুলিচ কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ ঘূৰি আহিম এতিয়া লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है। SBI करंट अकाउंट बेस्ट है सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी। हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 भाई बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 भाई बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন বিৰতিৰ পাছত আমি পুনৰ সত্যানুসন্ধানৰ মজিয়ালৈ উলটি আহিছোঁ অখিলক সন্দেহ কিয় কংগ্ৰেছৰ এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ মই বিৰতিৰ পাছত নুৰ আলমৰ ওচৰলৈ আহিছোঁ আৰু নুৰ আলম ডাঙৰীয়াক মই সুধিব লগা বহুকেইটা কথা আছে তেখেতে বিৰতিৰ পূৰ্বে কিছু কথা ক'ব বিচাৰিছিলে কিন্তু সেই কথাবিলাক স্পষ্ট হৈ নোলাল কিন্তু এই সময়ত মই তেখেতক এটা কথা সুধিব বিচাৰিছোঁ আজি ৰাইজৰ দলৰ সংবাদমেলত কেইটামান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে তাৰ ভিতৰত এটা কথা আছিলে 9 মাৰ্চত মিত্ৰতাত চিলমোহৰ মৰা হৈছিলে ৰাইজৰ দলৰ সৈতে চিলমোহৰ মৰা হৈছিলে কিন্তু পাছত এই অস্থিৰতাৰ সৃষ্টি হৈছে সেই কথালৈ উদ্বেগ প্ৰকাশ কৰা হৈছিলে আৰু এই সংবাদমেলত এনে ধৰণৰ দাবী কৰা হৈছিলে যে আজি এই মিত্ৰতাত শেষ চিলমোহৰ
মৰা হ'ব লাগে এনেধৰণৰ দাবী আছিলে আপুনি এই সন্দৰ্ভত চাওক আমি আগতেও কৈছোঁ যে মিত্ৰতাৰ পক্ষত আমি সদায় আছোঁ আগতেও আছিলোঁ এতিয়াও আছোঁ বা ভৱিষ্যতেও থাকিম কিন্তু সেই মিত্ৰতাটো এনেকুৱা হ'ব নালাগিব য'ত নেকি কাৰোবাক ধৰক একদম মাৰি পেলাই কোনোবা উঠি যাব সেনেকুৱা ধৰণৰ নহয় মানে ৰাজহাড়ডাল বেকা কৰি পেলাই আমি মিত্ৰতা কৰিব বিচৰা নাই বা অগপ UPPL বা BJPয়ে যেনে ধৰণৰ মিত্ৰতা কৰি আছে সেনেকুৱা ধৰণৰ আমি মিত্ৰতা কৰিব বিচৰা নাই কাৰণ আজিৰ ডেটত যদি আপুনি চায় অসমৰ ভিতৰত ৰিজিয়নেল যিমানবোৰ পাৰ্টি আছে তাৰ ভিতৰত ফাষ্টেষ্ট গ্ৰয়িং পাৰ্টি বুলি ক'লে ৰাইজৰ দলক মানুহে জানে গতিকে ৰাইজৰ দলৰ এনেকুৱা এটা স্থিতি আছে বা ভেটি সম্পন্ন হৈ আছে আজিৰ দিনত সাংগঠনিক শক্তিশালী গতিকে সেনেকুৱা ক্ষেত্ৰত আমি ধৰক তাৰ মাজতো আমি ধৰক 2-এটা সিট কৰবাত নহয় কৰবাত আমি কম্প্ৰমাইজ কৰিছোঁ চেক্ৰিফাইচ কৰিছোঁ এডজাষ্টো কৰিছোঁ গতিকে এনেকুৱা কথা বতৰা হোৱাৰ পিছতো কংগ্ৰেছে আমাক বিশ্বাসত ল'ব পৰা নাই তাৰ মানে এইটোই বুজাইছে যে আমাৰ সাংগঠনিক ভেটি শক্তিশালী দেখি পেলাই কৰবাত কংগ্ৰেছে এনেকুৱা ধৰণৰ ভয় খাইছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে কিন্তু তাৰ মানে এইটো নহয় যে আমি BJPক ভাল পাই আছোঁ সেইটো নহয় গতিকে তেখেতসকলে এইটোও ভাবিব নালাগে যে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰি আছোঁ বা কংগ্ৰেছে আমাৰ লগত মিত্ৰতা কৰা নাই কাৰণে যে আমি কৈ আছোঁ যে BJPক ভাল পাম সেনেকুৱা নহয় আমি এইটো মানে সাৱধান যে কংগ্ৰেছক ধৰক এতিয়া আজিৰ দিনত হয়তো কংগ্ৰেছে আমাক বিশ্বাসত ল'ব পৰা নাই বা আমাৰ সাংগঠনিক ভেটি শক্তিশালী হিচাপে তেখেতসকলে আসন দিব পৰা নাই কাৰণ তেখেতসকল এটা নেশ্যনেল পাৰ্টি তেখেতসকলৰ নানান ধৰণৰ সংগঠন আছে তেখেতসকলৰ নেতা আছে কৰ্মী আছে তেখেতসকলৰ নানান ধৰণৰ প্ৰাৰ্থী প্ৰত্যাশী আছে তেখেতসকলেও বিচাৰিছে টিকেট সমষ্টি গতিকে হঠাৎ এৰি দিয়াত অলপ অসুবিধাও হৈছে এইটো মই জানো কিন্তু তাৰ মাজত আমি এৰা ধৰাৰ মাজত চলিব লাগিছিলে কিন্তু সেই বস্তুটো পাহৰি পেলাই কংগ্ৰেছে কি কৰিলে কিছুমান হঠকাৰী সিদ্ধান্ত নিজাববীয়াকৈ লৈ পেলাই অসমৰ ৰাইজক মানে কাঠগড়াত থিয় কৰাই দিলে অসমৰ ৰাইজে এবাৰ বিচাৰিছিলে যে এটা BJP বিৰোধী এটা শক্তি হ'ব এই শক্তিয়ে অসমৰ জনগণক শান্তি সুৰক্ষা ঘূৰাই আনিব যি অপশাসন চলি আছে উন্নয়নৰ নামত যি ডাক ঢোল বজাই আছে তেখেতসকলে আজি এডভাৰটাইজিঙৰ কাৰণে তেখেতসকলে মোটামুটি 400 কোটি টকাকৈ খৰচ কৰি আছে এনেকুৱা ধৰণৰ নানান ধৰণৰ অভিযোগবিলাক আছে তেখেতসকলৰ গতিকে এই অভিযোগবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসমৰ ৰাইজে বিচাৰিছিলে যে বিৰোধীৰ এটা মিত্ৰতা হওক কিন্তু আমাৰ অলপ আগতে মুকুট শৰ্মা ডাঙৰীয়াই ক'লে যে কাৰোবাৰ লেজত ধৰি মানে ৰাইজৰ দল যাব বিচাৰিছে আপুনি এটা কথা জানি আচৰিত হ'ব আপুনি আমাৰ সাংগঠনিক ভেটিবিলাক আপুনি ষ্টাডি কৰা নাই অলপ ষ্টাডি কৰি ল'ব আমাৰ সাংগঠনিক ভেটি ইমানেই মজবুত যে আমি হাড়ডাল বেকা নকৰাকৈ আমি তাতে ইলেকশ্যন খেলি জিকি আহিব পৰা অৱস্থাত আছে যাৰ কাৰণে আমি 27টা A গ্ৰেডৰ সমষ্টিৰ পৰা আমি আহি 15টা সমষ্টিলৈকে আমি নামি আহিছোঁ তাৰ পৰা আমি নামিব বিচৰা নাই যদিও তাতে আমাক 13টা সিট দিব বিচাৰিছে তাতে আমি সন্তুষ্ট হৈছোঁ কিন্তু তাৰ তলত আমি আহিব নোৱাৰোঁ কাৰণ কংগ্ৰেছতকৈ সেইখিনি শক্তিশালী আছে আমাৰ এই যি 13খন আমাৰ আসন দিয়ে মানে আমি বিচাৰিছোঁ সেই 13খন আসনত কংগ্ৰেছতকৈ আমাৰ শক্তিশালী ভেটি আছে যাৰ কাৰণে আমাৰ তাতে জিকি আহিব পৰা সুবিধা আছে গতিকে আমি 13খন বিচাৰিছিলোঁ ঠিকেই কিন্তু কংগ্ৰেছে সেইখিনি দিয়া নাই মাত্ৰ আমি বিচৰা 4খন আসন দিছে আৰু বন্ধুত্বমূলকভাৱে তেখেতসকলে নিৰ্বাচন কৰাৰ কাৰণে আৰু 4খন দিছে আমি নিবিচৰা আৰু 5খন তেখেতসকলে সিট দিব বিচাৰিছে নিবিচৰা আপোনালোকৰ আমাৰ কোনো ধৰণৰ সংগঠন নাই মানে কংগ্ৰেছে এইটো কেতিয়াবা এইটো বিচাৰে যে আমি তাৰ পৰা হাৰি আহোঁ কংগ্ৰেছ জিকি আহোঁ এইটো এই মিত্ৰতাত এই বস্তুটো থাকিব নালাগে গতিকে আমি বিচাৰোঁ যে এটা সুস্থ সবল বিৰোধীৰ জন্ম হওক এতিয়াও সময় আছে তেখেতসকলে অলপ বুজক বুজি পেলাই তেখেতসকলে হঠাৎ আপোনাক ধন্যবাদ জনাইছোঁ সিদ্ধান্ত লওক আপোনাক মই ধন্যবাদ জনাইছোঁ আশীষ ভৰালীৰ ওচৰলৈ আহিছোঁ আৰু আশীষ ভৰালীকো মই এই কথা সুধিব বিচাৰিছোঁ পূৰ্বৱৰ্তী বক্তাকে এগৰাকীয়ে তেখেতসকলৰ বক্তব্যত এই কথা উল্লেখ কৰিছে কাৰণ আপোনালোকৰ এইবাৰ বড়োভূমিটো অকণমান কথাবিলাক চিন্তা কৰিব লগা হৈছে UPPL তাৰপাছত BPF এনেধৰণৰ কথাবিলাক হৈছে অসম গণ পৰিষদৰ তৃণমূলৰ পৰ্যায়ৰ যি কৰ্মী আছে এই কৰ্মীও বিদ্ৰোহ কৰিছে আমাৰ আমবাৰীত আহি প্ৰতিবাদ কৰিছে সমষ্টি বিচাৰি এনেধৰণৰ কথাবিলাক হৈছে আপোনালোকৰ মিত্ৰতাৰ তালিকা কেতিয়া প্ৰকাশ কৰিব আচ্ছা দাদা মই অকণমান আৰু 5 বছৰ আগলৈকে মই লৈ যাব বিচাৰিছোঁ 2021ৰ বিধানসভা ইলেকশ্যনৰ আগতো ঠিক এনেকুৱা ধৰণৰে কিছুমান প্ৰশ্ন উদয় হৈছিলে যে কোনকেইটা BJPয়ে খেলিব কোনকেইটা AGPয়ে খেলিব কিন্তু যেতিয়া ডিক্লেয়াৰ হৈছিলে চিট তাৰপিছততো কোনো বিদ্ৰোহ আমি দেখা নাই দেখিছোঁ জানো তেতিয়া বহুতকেইটা সিটত য'ত 16ত AGPয়ে খেলিছিল সেইকেইটা সিটত BJPয়ে খেলিছে আৰু BJPয়ে খেলা সিটতো AGPয়ে খেলিছে তে এই এটা যেতিয়া আগত এটা হয় সকলো ৰাজনৈতিক পাৰ্টিৰে যোনসকল গ্ৰাছৰুট লেভেল আমাৰ কাৰ্যকৰ্তা থাকে তেখেতসকলেতো বিচাৰিবই যে ইলেকশ্যন খেলিবই লাগিব কাৰণ ৰাজনীতিত ইলেকশ্যনে খেলিব লাগিব কিন্তু যেতিয়া আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ যাওঁ তেতিয়া এৰধাৰা সকলো পাৰ্টিৰ মাজত হয় এতিয়া যেতিয়া আমাৰ আপোনালোকে দেখিব যোনদিনাখন আমাৰ পাৰ্টি ডিক্লেৰেশ্যন হ'ব সেইদিনাখন আপোনাৰ জল পটকে চব ঠিক হৈ যাব আৰু সকলোৱে সেইটো মানিও ল'ব এতিয়া বাৰে বাৰে আমাৰ বিৰোধী দলসমূহে কৈ আছে যে AGP এলায়েন্স হ'লে নাই আমাৰ
দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি আৰু এজিপিৰ ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়াই কিবা ষ্টেটমেণ্ট দিছে জানো আপোনালোকৰ আগত আজি তেখেতসকলে শুনক তেখেতসকলৰ কথাটো শুনিব দিয়ক প্ৰেচিডেণ্টে কৈছে আজি অখিল গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া আৰু আজি গৌৰৱ গগৈ ডাঙৰীয়া যে কৈ আছে আউলটো যে লাগিছে তেখেতসকলে দেখুৱাই আছে আমাৰ প্ৰেচিডেণ্টে কোৱা নাই আমাৰ প্ৰেচিডেণ্টে কোৱা নাই ৰুলিঙত আছে এতিয়া অসুস্থ হৈছে এতিয়া আপুনি কথাখিনি শুনিব নিবিচাৰে আপুনি শুনিব নিবিচাৰে কাৰণে ৰাইজে আপোনালোকক বিশ্বাস নকৰে ৰাইজে আপোনালোকক দেখে আপোনালোকে ৰাইজে আপোনালোকক বিশ্বাস নকৰে আপোনালোকক দেখা পাই আছে আপোনালোকে এতিয়া ৰাইজক বিশ্বাস নকৰে কাৰণ এলায়েন্স নহয় এতিয়া কাজিয়া লাগে এলায়েন্স নহয় আমাৰতো কাজিয়া চাগে একো নাই মোক কৈছো আমাৰ সভাপতি একো কোৱা নাই কিবা কৈছে জানো ওলাই গ'ল আমাৰ সভাপতিয়ে কিবা কৈছে জানো পাৰ্টি ওলাই দিলো আমাৰ একেলগে কিবা হ'ব ৰুলিঙত থাকি আপোনালোকে ৰাইজৰ দলক কনফিডেন্সত লৈ পেলাই ফাৰ্ষ্ট ডিস্কত ওলাইছিল নেকি ৰাইজৰ দলক কনফিডেন্সত লৈছিল নেকি আপোনালোকে আজি কৈছে যে ফুল ষ্টপ নহয় কমা হৈছে আজি কৈছে ফুল ষ্টপ নহয় কমা হৈছে ৰাইজৰ দলক আপোনালোকে কনফিডেন্সত লৈছিল নেকি তেলৰ কথা একে মুখে কয় ৰাইজৰ দলক কনফিডেন্সত লৈছিল নেকি আপোনালোকে 100% কমিউনিটি যেতিয়া প্ৰতিটোটা ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়াই সেইদিনাখন আচৰিতভাৱে কৈছে যে মোক নোকোৱাকে কংগ্ৰেছে কেনেকে লিষ্ট দিলে তেওঁ আই মোৰ লগত ডিছকাছ নকৰাকে কেনেকে লিষ্ট দিলে আৰু সিএমএ ক'ব লগা হ'ল যে আমি দেখাও জ্ঞানশ্ৰী বৰা ডাঙৰীয়াই কৈছে আমি নাজানিম কেনেকে কংগ্ৰেছে পাৰ্টি তালিকা দি দিলে পবিত্ৰ মাৰিটা নাম চেঞ্জ কৰিলে মিত্ৰতা হ'ব গগৈ এইখানে মাৰিটা নাম চেঞ্জ কৰি আহিলে আপোনালোকে জগা ফিল্ম বুলি ক'লে পাৰ্টি তালিকা দিলে সেইদিনাখন মিত্ৰতা হৈ গ'ল যে পবিত্ৰ ৰাইজৰ দল এটা সৰু দল আপোনালোকে ক'ত পাত্তা যাব আপোনালোক ৰজাৰ দল আপোনালোক ৰজাৰ দল আপোনালোকে ৰাইজৰ দলক পাত্তা দিব জানো ইউপিপি সৰু দল বিপিএফে কথা পাতিবলৈ কৈছে পাত্তা নিদিয়ে বিপিএফে কাকো আপোনালোকে কনফিডেন্সত লোৱা নাই মোক কথাখিনি ক'ব দিয়ক পানী হৈ আছে আৰু আজি ইয়াত বহি কেনে কৈ আছে ৰাইজৰ লগত ইউপিপিএলে কথা নাপাতে বিপিএফৰ লগত কিন্তু বিপিএফক কৈ দিছে কথা এতিয়া নাপাতো পাতিব লাগিব যিহেতু পাৰ্টনাৰ আমাৰ মূল বিষয় অখিলক সন্দেহ মূল বিষয় কাৰণে আপোনালোকে ইউপিএল মূল বিষয় নহয় এজিপি মূল বিষয় নহয় আহিব আমাৰ আনুষংগিকভাৱে সকলো কথা আহিব কথাটো মই কমপ্লিট কৰোঁ আপুনি উত্তৰ ৰুলিং পাৰ্টি লাগিলে তেওঁলোকে এজিপি লগত মিলাই দিলে নিজৰ কথা নিজে ওলাই আহিছে বিপিএফে দিলে চাৰিটা এতিয়া কৈ দিলে খেলিব নেখেলে নাই সেইকাৰণে ৰাইজৰ দলৰ লগত কি মানে আছে প্ৰমোদ বৰাই কথা পাতক এতিয়া কথাটো চিম্পল ৰাইজৰ দল সৰু দল সেইকাৰণে কনফিডেন্সত নোলোৱাকে প্ৰতিটোটা চিট ডিক্লেয়াৰ কৰি দিছে আমি অখিল গগৈ ডাঙৰীয়াৰ মোক সেইদিনা প্ৰথমবাৰৰ কাৰণে বেয়া লাগিছে আৰু আপোনালোকৰ বেয়া লাগিলে কৰিলে বেলেগৰ যি বকিলে বিধানসভাৰ ভিতৰত পানী হৈ গ'ল আজি লিষ্ট ওলোৱা নাই স্বীকৃতি নিদিলে তেওঁলোকে এছআইটি পামচাৰ হৈ গ'ল শুদ্ধ যোশী ডাঙৰীয়া মই এটা প্ৰশ্ন আপোনাক এইখিনি সুধিবলৈ ভাবি আছো কাৰণ যোগেন্দ্ৰ যাদৱ আপোনাৰ আমাৰ ৰাজ্যখন ভ্ৰমণ কৰিছিলে বহু জেগাত তেখেতে ঘূৰিছিলে তেখেতে কৰিছে আৰু তেখেতে এই মিত্ৰতাৰ ক্ষেত্ৰত বহুখিনি যাব হয় আপুনি কওকচোন বাৰু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই মিত্ৰতাৰ ক্ষেত্ৰত কি কৰিলে বা আপোনালোকৰ পৰৱৰ্তী কি পদক্ষেপ প্ৰতিৰোধ কৰাৰ কাৰণে সকলো বিৰোধী ঐক্য হ'ব ৰাইজে বিচাৰিছে যেনেকৈ শৰ্মাদাই ক'লে শৰ্মাদাই স্পীচত এটা ভাল কথা ক'লে তেওঁ ক'লে যে অসমৰ ৰাইজে বিৰোধী ঐক্যৰ কাৰণে জইণ্ট ফাইট দিব লাগিব বুলি ৰাইজে বিচাৰিছে
আৰু আমি সেইটো চিৰিয়াছলি লৈছোঁ এটা কথা জানক যে আজি যেনেকৈ তেখেতে কৈছে ৰাইজৰ দলে যিখিনি চিট আমাৰ পৰা বিচাৰিছে আপুনি জানে যে স্ক্ৰিনিং কমিটি বিদ্যুৎ গান্ধী ডাঙৰীয়াৰ জৰিয়তে আমাৰ স্ক্ৰিনিং কমিটি আজি 22 ছেপ্টেম্বৰৰ পৰা পুৰা সমষ্টি স্ক্ৰিনখনৰ ৰাইজৰ দল আছিল নাই সেইটো আপোনাক স্ক্ৰিনখনৰ ৰাইজৰ দল আছিল নেকি আজি শুনক স্ক্ৰিনিং আজি 42টা সিট আপোনালোকে ডিক্লেয়াৰ কৰিলে ৰাইজৰ দল কনফিডেন্স দললে যে কংগ্ৰেছ উইল প্লে অখিল গগৈ ডাঙৰে হোৱাই নহয় বহুত কষ্ট কৰিছিলে বিধানসভা সিট কংগ্ৰেছে খেলিব আমি মিছা কথা ক'লো সঁচা কথা ক'লো বুজিছিলে তেওঁলোকে এতিয়া চালে ৰাইজৰ দল সৰু পাৰ্টি আমাৰ এটা লিষ্ট ওলাই আমাৰ লগত ইউপিএফ সকলোখিনি আমাৰ লগত আছে ফটো কৈছো এতিয়া অসমৰ চব আছে অসমৰ ৰাইজে বিচৰা ধৰণে আপোনালোকৰ লগত কোনো পাৰ্টি নাই ঠিক আৰু সেই কাৰণে গোটেই ভাৰতৰ পৰা ওলাই গৈ আছে এতিয়া সমদাও জানে দেৰ ইজ এ কম্পালচন এতিয়া নাই আগতে আগৰ ইউপিত আছে আপোনালোকৰ লগত যাৰ লগত তেওঁলোকে কলিশ্যন হয় তাকে চেছ কৰি দিয়ে আপুনি চাওক তেওঁলোকে যাৰ লগত কৰিছে তাৰ লগত তাক মানে চেছ কৰি দিব ইডি আইবি চিবিআই চব অপজিশ্যন লাগি যাব তেওঁৰ লগত তাৰ লগে কিন্তু আপুনি ক্লিয়াৰ এনেকুৱা ৱাশ্বিং মেচিন আছে বিজেপিত আপুনি যিমান ক্ৰাইম কৰক তাত সোমাই যোৱাৰ লগে লগে আপুনি ৰাৱণৰ পৰা ৰাম হৈ যাব তাতে এইটো যে নেৰেশ্যন যে ভাৰতবৰ্ষ বনাব গৈছে আজি কি হ'ল আজি আমি দেখিলো আম আদমি পাৰ্টিৰ গোটেই মানুহ জেলত দিলে 2.5 বছৰ তেওঁলোকক জেলত ৰাখিলে লাষ্টত কোৰ্টে ক'ব লগা হ'ল যে মিছা অভিযোগ দিছে অভিযোগ দিয়া মানুহবিলাকক চৌকজ কৰিব লগা হ'ল আজি মুখ্যমন্ত্ৰীয়ে বিশেষ সমুদায় মানুহখিনি যিখিনি যে ধৰণে টাৰ্গেট কৰিলে কোৰ্টে কনজেন্স কৰিছে আম আদমিৰ কাৰণে এনেকুৱা দুটা বৈশাখী আছে আজি প্ৰসংগ চাই ল'ব কংগ্ৰেছক দোষাৰোপ কৰি আছে ইউ পি পি এলৰ প্ৰমোদ বড়ো আপুনি 2020 চনত তেওঁলোকৰ লাগি কিন্তু ক্ষমতা ল'লে এতিয়া লোৱাৰ পিছত ৰাইজৰ দল এতিয়া হ'ব যেতিয়া এমচিএল অলৰেডি ডেবেলে হৈ গ'ল কমানে ফুলষ্টপ সেইটো কওক এতিয়া হাৰি গ'ল কৈছে যে প্ৰমোদ বড়োৱে কথা পাতিব লাগিব ৰাইজৰ দল সৰু দল আংৰামাৰ লগত প্ৰমোদ বিচাৰিছিলে নুৰ দলৰ নাথাকে 13টা সিট পাবলৈ আপোনালোকে সম্পৰ্ক আজি এজিপি তৃণমূল মানুহ ভাবি আছে আমি 2001 লিষ্টে লোৱাৰ কাৰণে আজি ইলেকশ্যন যাব একমাহ নাই আজি পৰা নাই আৰু মূল প্ৰসংগ আজি অখিল গগৈ ডাঙৰীয়া আমি চিৰিয়াছ আছো আজি অখিল গগৈ ডাঙৰীয়া অভিযোগ উত্থাপন কৰিছে আপোনালোকৰ কলিশ্যন সিটৰ যিখিনি কথা স্ক্ৰিনিং কৰি ৰাইজৰ দল নাই আচৰিত কথা আছে সৰু দল আছে ৰজা নাই আছে কাৰণে দেৰি হৈছে ৰজাৰ পুতেক নাই ৰজা নাই আমাৰ লগত আৰু মেট্ৰিক পাৰ্টৰ লগত আমাৰ কথা চলিছে ৰাইজৰ দলৰ যিখিনি ভিত্তি তেওঁলোকে বেছিকে বিচাৰাৰ কাৰণেতো আজি স্ক্ৰিনিং কমিটি দিব পৰা নাই নহ'লে দিলে হয় এইটো চিম্পল কথা আছে দিব পৰা নাই যেনেকে এজিপিক আপোনালোকে দিব পৰা নাই এজিপিক দিব নোৱাৰিলে অকল ডাঙৰ ডাঙৰ ভোট ল'লে চমনত ডেগাৰ মাৰি হেমন্ত ডাঙৰ পাৰ্টি কৰিলে বেলেগক চাই ভোট দিলে 21 মানুহে চমনক চাই ডেগাৰ মাৰি হাতাই দিলে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আঞ্চলিক বাদ শেষ কৰিব সেইটো কৰিব চবেই জানি আছে আজি এজিপিয়ে পুৰণা মানুহে চবেই গম পাই আছে যে আপোনালোকৰ লগত কোনো কথা নিমিলে কিন্তু কথাটো হ'ল উই আৰ চিৰিয়াছ আৰু আপোনালোক থাকোঁতে আঞ্চলিকতা বা দিওঁতে কেনেকে আপোনালোকেতো দিয়াব লাগিছিল আপোনালোকেতো কৈছিল বিয়া ঘৰ বুলি কৰিলে নহয় জানো এইজন আমি একেলগে সম্বোধন কৰে আমি দেখিলো বিজেপি কি আমি দেখিলো আজি কি কৰিলে আপোনালোকে চব দেখা পাই আছো আপোনালোকে কি এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাৰ ওচৰলৈ লৈ আহিছো আজি অখিল গগৈ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে যে বহু প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ বাবে আপোনালোকে সেই চিটসমূহ ৰাইজৰ দলক দিব পৰা নাই এই বুলি অভিযোগ কৰিছে এইবাৰ আপোনাক এটা কথা মই আপোনাক স্পষ্ট কৈ দিছো স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰসন হ'ল আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ দলৰ কথা ক'ব লাগিব আপুনি শুনিলে আমাৰ দলৰ কথা আপুনি মই এটা কথা হ'ল চব আছে তাতে এতিয়া কথাটো হ'ল আপুনি যে ক'লে অখিল গগৈ এনেকুৱা কৈছে তেওঁ ক'ব পাৰে
তেওঁ এটা কম্পালচন সাংবাদিকে সুধিব, তেওঁ এটা কৈছে, আপুনি তেওঁক প্ৰমাণটো দিব। কথাটো চাওক, এইবাৰ কি হৈছে, এইটা 700কে ওপৰৰ মানুহখিনি আমাৰ এপ্লাই কৰে। এইবাৰ আমাৰ এপ্লাই যিখিনি মানুহে কৰিছে, যিখিনি আমাৰ নেতাসকলে কৰিছে, ইট ইজ ভেৰি ক্লিয়াৰলি হৈছে তাৰমানে। আৰু গোটেই ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ স্ক্ৰিনিং কমিটি বহি কেনে চবৰ লগত 1-to-1 অবজাৰ্ভাৰবিলাকে মিটিং কৰিছে। শুনক, আপোনালোকে হয়তো মানামেণ্টত দেখিছে অল জিলাত হৈছে। এতিয়া আহিছোঁ যে আপোনালোকে যে ক'লে অখিলে এনেকুৱা কৈছে বুলি, সেইটো উত্তৰটো বেছিকেলি এখেতে দিব পাৰিব। মই এটা কথা কৈছোঁ, এইবাৰ নিচিনা ইমান নিকাভাৱে কংগ্ৰেছৰ যিখিনি আমাৰ আভ্যন্তৰীণ যিখিনি সাংগঠনিক ভেটি, আমাৰ PSC গঠনৰ পৰা, মণ্ডলৰ পৰা, ডিষ্ট্ৰিক্টৰ পৰা, তাৰপিছত তৃণমূল পৰ্যায়ৰ স্ক্ৰিনিং কমিটিৰ পৰা, তাৰপিছত প্ৰত্যক্ষসকলে নিজৰ নিজৰ সমষ্টি যিধৰণে তেওঁলোকে ইলেকশ্যনৰ আগত যিখিনি তেওঁলোকে কাম কৰিছে, ফিডবেকৰ ভিত্তিটোতো আমি এতিয়া কথাটো হ'ল, আজি চাওক, আপুনিও জানে ময়ো জানো, যদি এলায়েন্স যাব লগা হ'লে নিশ্চয় TRDBয়ে এটা ধৰা। আৰু যিটো অখিল গগৈ ডাঙৰীয়া কৈছে, আৰু আজিও মই আপোনাক কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এণ্ড টীম গোটেই চিৰিয়াছ আছোঁ যে এইবাৰ অসমৰ ৰাইজে বিচৰা ধৰণে আমি মিত্ৰতা কৰি উঠিম। কিন্তু হয়, মিত্ৰতা কৰিবলৈ হ'লেতো আপুনি জানে আমিও এৰিব লাগিব, তেখেতেও এৰিব লাগিব, এটা কম্প্ৰমাইজটো হ'ব লাগিব। আইদাৰ কম্প্ৰমাইজ হ'ব লাগিব, কম্প্ৰমাইজ নহ'লে আপুনি কম্পালচনটো ক্লিয়াৰ কৰিব নোৱাৰে। কম্পালচন যদি থাকে কম্প্ৰমাইজ কৰিব লাগিব। এই কথাটো আমাৰতো ফাৰ্ষ্ট ওলাই গ'ল। আপুনি ৰুলিঙৰ পাৰ্টিৰ আমাৰ ভঁৰালী ডাঙৰীয়াক সোধকচোন, তেওঁলোকৰ ফাৰ্ষ্ট ওলাওঁ ইমান কণা কিয় লাগে? মই তেখেতে সুধিম, যোশী ডাঙৰীয়া, আৰু এটা অভিযোগ আছে গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে, আৰু একে সময়তে আজি ৰাইজৰ দলৰ সংবাদমেলতো এই কথা কোৱা হৈছে যে সহানুভূতি আদায় কৰিবৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াই এনেধৰণৰ নহয়। গৌৰৱ গগৈ ইজ এ ভেৰি চিৰিয়াছ পলিটিচিয়ান, আৰু তেখেতে যিখিনি কথা কৈ আছে বা যিখিনি কথা তেওঁ আজিও কৈছে আৰু সেইদিনাখনো কৈছে যে আমি ভাল আশা কৰি আছোঁ। চাওক, উই আৰ চিৰিয়াছ ইন পলিটিক্স। আমি চিৰিয়াছ হয় যে আমাৰ কোলিশ্যনটো ভালকৈ হোৱাৰ কাৰণে আমি চিৰিয়াছ হয়। মই এজন যদি কংগ্ৰেছৰ মুখপাত্ৰ, আৰু মই যিখিনি আজি পৱন খেৰ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ ইজ গোয়িং টু মেক এ গুড কোলিশ্যন, পাৰ্টনাৰৰ লগত গুড কোলিশ্যন হ'ব। এটা কথা ঠিক, তেওঁলোকে যেনেকৈ মোৰ ৰাজু ভাই কৈছে, তেওঁলোকৰ ঠিক, তেওঁলোকৰ যিটো ভেটিৰ লগত তেওঁলোকে বিচাৰিছে, আমাৰো তেনেকুৱা ছাৰ্ভেটো আমাৰো আহিছে। এতিয়া আমাৰ ছাৰ্ভে, তেওঁলোকৰ ছাৰ্ভে যিখিনি টেলি হৈছে, বা 2021, 2016, 2006, এই গোটেইখিনি বস্তুটো চাব লাগিবতো। আপুনি এটা 11 এই গোটেই ডাটাবেছ চোৱাই আজি আপুনি ইয়াত বহি কেনে কৈ দিব যে এইটো চিট হ'ব লাগে, এইটো চিট হ'ব লাগে, কিন্তু সেইটো চিটত আগৰ তাত কি আছিল, তাত কেনেকুৱা ধৰণৰ দনা বিন্যাস আছে, তাত কি ধৰণে আমাৰ ষ্ট্ৰেংথ আছে। কাৰণ এটা ইলেকশ্যন খেলিবলৈ গোটেই বুথ কমিটি চবখিনি আপুনি ঠিক কৰি ল'ব লাগিব। সেই ধৰণে কোলিশ্যন হ'ব লাগিব। যেনেকৈ শৰ্মা ডাঙৰীয়াই এটা কথা ক'লে, অলপ তেওঁৰ ভাষণত ক'লে যে এই ৰাইজৰ দলে যিখিনি কৰিব লাগিছিল, কিন্তু এটা কথা চাওক, আজিৰ যুগত যিটো পলিটিক্স আছে কোলিশ্যন পলিটিক্স, আজি বিজেপিয়ে কওক, কংগ্ৰেছে কওক, আমাৰ কোলিশ্যন পলিটিক্স ইজ দেয়াৰ ইন এভৰি পাৰ্টি। কোলিশ্যন পলিটিক্স হ'লে আপুনি জানিব যে চিটৰ এৰা ধৰা হ'ব লাগে। হয়, এটা কথা ঠিক যে অখিল গগৈ ডাঙৰীয়াই যিটো হিচাপে বিচাৰিছিলে, সেই হিচাপে হয়তো আমাৰ পৰা তেওঁ পোৱা নাই, বা আমি ইমান দিব পৰা নাই। তাৰ কাৰণেতো উদ্বোধন কৰ্তৃপক্ষই চেষ্টা চলাই আছে। নিশ্চয় আমি জানো যে 2-1 দিনতে ক্লিয়াৰ হ'ব 100%। কাৰণ তাতে ফুল ষ্টপ হোৱা নাই ক'তো, দেৰ ইজ ন' ফুল ষ্টপ। আমি ডোৰ অ'পেন ৰাখিছোঁ, ডোৰটো ক্ল'জ নহয়। ছেকেণ্ড কথা আহোঁ, যিটো নেৰেশ্যন তেওঁলোকে দিছিলে যে 2016 পৰা তেওঁলোকে নেৰেশ্যন দি আহিছিলে 26লৈকে, 11 দিলে বা 21 দিলে যে শৰাইঘাটৰ শেষত কাৰ লগত হ'ব, যে মোগলৰ লগত হ'ব। আজি কিমান ডাঙৰ কথা, তেওঁলোকে আজি সেই পূব বংগীয় মানুহ লৈ কিনে আজি তেওঁলোকে ৰাজ্যসভাত তেওঁলোকে বৈতৰণি পাৰ কৰিব লগা হৈছে। অসমৰ ৰাইজে এইটোও চাই আছে যে তেওঁলোকে চাইলেণ্টলি AIUDFৰ লগত কেনেকুৱা ধৰণে মিত্ৰতা কৰি বহিছিলে, এই কথাটো অসমৰ ৰাইজে চাই আছে। যি বিজেপিয়ে কৈছিলে যে পাৰ্টিৰ ডিফাৰেঞ্চ, আজি কিন্তু ৰাজনীতি হিচাপে তেওঁলোকে AIUDFৰ পৰা সমৰ্থন লৈ কিনে তেওঁলোকে ৰাজ্যসভা যাব লগা হ'ল। এইটোহে প্ৰশ্ন আজি। যোশী ডাঙৰীয়া, আমি মূল প্ৰসংগলৈ উভতি আহোঁ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ নুৰ আলমৰ ওচৰলৈ, আৰু নুৰ আলমকো মই এই কথা সুধিব বিচাৰিছোঁ। আপোনাৰ নেতৃত্বই এনেধৰণৰ কথা কৈছে, মই খন্তেক আগতে উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ প্ৰতি এনেধৰণৰ উল্লেখখিনি কৰিছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সহানুভূতি আদায় কৰিবৰ বাবে এই নাটকৰ ৰচনা কৰা বুলি কৈছে। আপুনি কি কয়? চাওক, যেতিয়া কংগ্ৰেছ পাৰ্টীয়ে মাজে মাজে কথাবোৰ সলাই থাকে, তেতিয়া আমাৰ এই বস্তুটো সন্দেহৰ দৃষ্টিৰে দেখা হৈছিলে যে আচলতে তেখেতসকলে মানে সেইটোৱে আমি কৈছোঁ যে তেখেতসকলে আচলতে আমাক এইটো সন্দেহ মানে কি কয় সহানুভূতি দেখাই আছে নেকি, গতিকে এইটো আমাৰ এটা কুৱেশ্যন কৰা হৈছে। দ্বিতীয় কথা, আপুনি যিটো ক'লে যে কংগ্ৰেছৰ আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে ক'ৰবাৰ কেণ্ডিডেটবিলাকৰ পৰা টকা পইচা লেনদেন হৈছে নেকি, সেইটোৰ বিষয়ে মই অৱগত নহয়। গতিকে মই এই বিষয়ে মন্তব্য দিয়াটো ঠিক নহয়। মই যিহেতু শুনাও নাই প্ৰেছ মিটত বা কোনোবা বাইটত যদি কৈছে মই নাজানো, হয়তো ধৰক তেখেতে কিবা প্ৰসংগত কিবা এটা কৈছে, মই নাজানো এইটো। দ্বিতীয় কথাটো হৈছে আমি সঁচাকৈয়ে আমি মিত্ৰতাৰ পক্ষত আছিলোঁ। গতিকে আমি বিচাৰিছিলোঁ যে অসমৰ ৰাইজে বিচৰা ধৰণৰ এখন সুস্থ সবল ঐক্যমঞ্চ হওক, আৰু এই ঐক্যমঞ্চত কংগ্ৰেছ, তাৰপিছত আপোনাৰ ৰাইজৰ দল AJP বা আন যিবিলাক পাৰ্টি আছে, প্ৰত্যেকেই সুযোগ পাওক।
খেলিবলৈ কাৰণে যাৰ য'ত যিমান শক্তি আছে সেইমতে তেখেতসকলৰ শক্তিবিলাক বিবেচনা কৰি বা বাছনি কৰি সেই সমষ্টিবিলাকত কেণ্ডিডেট দিয়া হওক কেণ্ডিডেটবিলাকৰ চাৰিত্ৰিক দিশৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ ফাইনেন্সিয়েল ষ্টেবিলিটি প্লাছ আপোনাৰ ধৰক কোৱালিটি এই সকলো দিশতে গুৰুত্ব আৰোপ কৰি সেই সমূহক সেই দলৰ কিছুমান জেগাত আছে আপোনাৰ ধৰক বোলে আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেটবোৰ এজন দুৰ্বল আছে তাতে কংগ্ৰেছৰ পাৰ্টি আছে সিটটো ৰাইজৰ দলক দিয়া হওক কংগ্ৰেছৰ কেণ্ডিডেট দি দিয়ক তেনেকুৱা ধৰণৰ যদি হৈ গ'লেহেঁতেন তেতিয়াহ'লে কিজানি ধৰক সেই চিটবিলাক আমি মানে অনায়াসে জিকি আহিব পৰা সুবিধা হ'লহেঁতেন আমাৰ কিন্তু দেখা গ'ল যে শেষলৈকে এতিয়া আজিৰ দিনটোত আপোনাৰ আজি হৈছে আপোনাৰ একেবাৰে শেষ মুহূৰ্ত মাজত মাত্ৰ 14-15টা দিন বুলি ক'লেও ভুল নহ'ব এই সময়খিনিত এতিয়াও যদি তেখেতসকলে কয় যে আমি মিত্ৰতাৰ কাৰণে আশাবাদী গতিকে আমাৰ ইয়াতেও সন্দেহ আহে যে তেখেতসকলে আচলতে আমাক সহানুভূতি দেখাই আছে নেকি যে আমি মিত্ৰতা কৰিম বুলি মানে এটা মানে টুপি পৰোৱাৰ নিচিনা হৈ আছে নেকি আমাৰ এটা ডাউট হৈ আছে ললিপপৰ দৰে মানে দি আছে নেকি গতিকে আমাৰ এইটো এটা সন্দেহ হৈছে কাৰণ আজিলৈকে যিহেতু তেনেকুৱা ধৰণৰ হোৱা নাই আৰু আজি গৌৰৱ গগৈ ডাঙৰীয়া যিটো ফেচবুক পোষ্টৰ জৰিয়তে যিটো অনানুষ্ঠানিকভাৱে যিটো তেখেতসকলে বিৰোধী মিত্ৰতা ভংগ কৰি দিলে গতিকে ইয়াৰ পৰা এইটো স্পষ্ট হয় যে তেখেতসকলে আচলতে অসমৰ ৰাইজে যিটো বিচাৰিছিলে কংগ্ৰেছ পাৰ্টীয়ে সেইটো বিচৰা নাই আৰু কংগ্ৰেছ পাৰ্টীয়ে এনেকুৱা এটা মানে নীতি আদৰ্শ প্ৰদৰ্শন কৰি আছে অসমৰ ৰাইজত আগত যে তেখেতসকলে অসমৰ ৰাইজৰ স্বাৰ্থত তেখেতসকলে বেঘাত জন্মাই কাম কৰি আছে গতিকে আমাৰ এইটো এটা সন্দেহ দেখা নোৱাৰ আলমক মই ধন্যবাদ জনাইছোঁ মই আশিষ ভৰালীৰ ওচৰলৈ আহিছোঁ খুব সংক্ষেপে আশিষ ভৰালী এই কথা ক'ব যে অহা নিৰ্বাচনৰ কথা মই আপোনাক কওঁ এই যদি বিৰোধীৰ মাজত এনেধৰণৰ কথাবিলাক অব্যাহত থাকে তেতিয়াহ'লে নিৰ্বাচনত কি হ'ব আপুনি বিৰোধীৰ হওক নহওক যোনখিনি আমাৰ ডেভেলপমেণ্টেল কাম হৈছে আমাৰ ৰাইজৰ কাম হৈছে আমাৰ সাংস্কৃতিক দিশত যোনখিনি কাম হৈছে বিজেপি আহাটো খাটাং এতিয়া আজি প্ৰসংগটোৱে আছিলে তেখেতসকলৰ মিত্ৰতা সেইটো কাৰণে দুই এষাৰ আমি এইটো বিষয়ে ক'লোঁ আৰু 2 নম্বৰ কথা মই অথনি কৈছিলোঁ যে আমাৰ যোনটো এলায়েন্সৰ কথা আপোনালোকে কৈ আছে এতিয়ালৈকে আমাৰ সভাপতিসকলে কৈছে যে একেলগে আমি ডিক্লেয়াৰ কৰিম ইয়াত কোনো আউল লগা কথাই নাই যেতিয়া ডিক্লেয়াৰ হ'ব সকলোৱে মানি ল'ব ইলেকশ্যন আমি একেলগে খেলিম ইনক্লুডিং UPPL এণ্ড BPF এতিয়া কথাটো মই অকণ কংগ্ৰেছৰ কথা ইয়াত ক'ব লাগিব যিহেতু প্ৰসংগকো আহিছে আজি একদম মই চেছ কৰি দিলোঁ 1 মিনিটত মই চেছ কৰোঁ এতিয়া কংগ্ৰেছ এতিয়া যেতিয়া আপুনি পলিটিকেল পাৰ্টি হয় আপুনি আইডাৰ অপজিশ্যনত থাকিব নহ'লে চৰকাৰত থাকিব নহয় জানো এতিয়া যোন কংগ্ৰেছ ইমান বেছি খুব বেছি ষ্ট্ৰং আছিল য'ত এটাই পলিটিকেল পাৰ্টি আছিল এটা সময়ত এতিয়া UPত কংগ্ৰেছৰ আপুনি দখাটো চাওকচোন কাৰণ সৰু সৰু পাৰ্টিবিলাকৰ লগত তেখেতসকলৰ মিল নাই কাৰণ তেখেতসকল এটা ৰজাৰ পাৰ্টি ৰজাৰ ল'ৰাকে ৰেচপেক্ট আছে ৰজাৰ ল'ৰাৰ ৰেচপেক্ট আছে UP বিহাৰ বেংগল উৰিষ্যা জম্মু কাশ্মীৰ কেৰালা তামিলনাডু তেনেকুৱাকে ডাঙৰ লিষ্ট আছে য'ত তেখেতসকলে শাসনতো নাই তেখেতসকলে অপজিশ্যনতো নাই অপজিশ্যনতো নাই গোটেই দেশত আছিলে অনুসূচিত মানুহ নাই মাইনৰিটি খালি ডেভেলপমেণ্টটো হৈছে যদি বিজেপি ইউজ কৰে তাৰপিছত ইলেকশ্যন কৰে এতিয়া আমাৰ অনুষ্ঠানৰ সময় ইতিমধ্যে অতিক্ৰম কৰিছে তেওঁলোকে আজি উন্নয়নৰ কথা জ্ঞানেশ কুমাৰে কৈছে প্ৰধানমন্ত্ৰী জ্ঞানেশ কুমাৰটো পাৱাৰে ডেমক্ৰেসি বোলা বস্তু না মানে তেওঁলোকে জ্ঞানেশ কুমাৰে ডিক্লেয়াৰ কৰিব পৰা নাই ডিক্লেয়াৰ নাই তেনেহ'লে ডিক্লেয়াৰটো কৰিব লাগে ইলেকশ্যন সময় পাৰ হৈ গৈছে মই শেষবাৰৰ বাবে আহিছোঁ মুকুট শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ
Election অখিল কেতিয়া মানে কি সন্দেহ কৰিছে? কিয় কংগ্ৰেছৰ আমি এই বিষয় লৈ আলোচনা কৰিবলৈ গৈছিলোঁ কিন্তু বিষয় যথেষ্ট আমাৰ বেলেগ ফালে গুচি গৈছে শৰ্মা ডাঙৰীয়াই কি কয় শেষ মই মন্তব্য এটা কথাই ক'ম সেই কথাটো হৈছে কি সুবিধাবাদীৰ দল মিছা হ'ব তোৰ কৌশল হয় আপুনি কাক এই যিটো ৰাজনৈতিক সুবিধাবাদ এই সুবিধাবাদটো যিসকলে ল'ব বিচাৰে এই এজিপি বিজেপি কংগ্ৰেছ হয়, যি যিকোনো ক'লে হ'ব নহওক পাৰে। ৰাজনৈতিক সুবিধাবাদৰ জৰিয়তে অসমীয়া মানুহৰ হৃদয় জয় কৰিব নোৱাৰে এই ৰাজনীতি কেতিয়াও স্থায়ী হ'ব স্থায়ী হ'ব নোৱাৰে। গতিকে এই সুবিধাবাদৰ যিটো চৰিত্ৰ হয়। এইটো সকলোৱে পৰিত্যাগ কৰি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব হয়, ৰাইজৰ বাবে ওলাই আহিব লাগিব। ৰাইজৰ বাবে ওলাই আহিব লাগিব তেতিয়াহে অসমৰ সমস্যাৰ সমাধান হ'ব সমাধান আৰু হ'ব। আমি যিটো দেখি আছো হয়। ইয়াত ৰাজনৈতিক সুবিধাবাদটো বেছি হৈছে সেইকাৰণে হয়। দল সলনি হয়। আজি এটা দলত কালি এটা দলত পৰহি হয়। এটা দলত দল এই যে বাগৰাৰ কথাবিলাক দল হৈ বাগৰাৰ আছে। ৰাজনীতি এই যে মিত্ৰতা কৰিম মিত্ৰতা নকৰিম এই যে চিট 3টা লাগে 5টা লাগে এটা চিট বা এটা চিটৰ কাৰণে হোৱা নাই মিত্ৰতা এই যিটো খেলি মেলি এইটো হৈছে ৰাজনৈতিক এইবিলাকৰ অৱসান হ'ব লাগে এই ৰাজনৈতিক সুবিধা মানে সুবিধাবাদীৰ যিটো চৰিত্ৰ এইটোৰ অৱসান ঘটাই আমি সঁচা অৰ্থত প্ৰগতিশীল ৰাজনীতি কৰিব পাৰিব লাগিব আৰু প্ৰগতিশীল ৰাজনীতিয়ে অসমখনক আগুৱাই লৈ যাব লাগিব হয় মই আপোনাক ধন্যবাদ জনাইছোঁ হয়। চাৰিগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ ভালে থাকিব